নমস্কাৰ প্ৰিয় দৰ্শক ডি প্ৰাইম শোলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ। প্ৰিয় দৰ্শক, মেঘালয়ৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। মেঘালয়ত খাচী ষ্টুডেণ্ট ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু প্ৰতিবাদৰ নামত সন্ত্ৰাস পৰিলক্ষিত কৰা হ'ল। মুখত ক'লা কাপোৰ, হাতত লাঠি শিল লৈ প্ৰতিবাদকাৰী নে দুষ্কৃতিকাৰী ধৰিব পৰা নগ'ল। আৰু তেওঁলোকে এক প্ৰকাৰ পৰিলক্ষিত হ'ল লক্ষ্য কৰি লোৱা অসমৰ গাড়ীসমূহ, অসমৰ লোকসকলক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হ'ল। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰক। ILP বিচাৰিছে ন্যায্য দাবী বা আন দাবীসমূহ বিচাৰিছে ন্যায্য দাবী, কিন্তু সেই দাবীবোৰ বিচৰাৰ মাজত এনেধৰণৰ প্ৰতিবাদ আৰু যিবোৰ প্ৰতিবাদত এক প্ৰকাৰ অসমীয়াসকলক টাৰ্গেট কৰি লোৱা হ'ল, তাৰ পিছত অসমত আমি প্ৰতিক্ৰিয়া পৰিলক্ষিত কৰিছোঁ। অসম মেঘালয়ৰ কাৰণে আয়ুস ৰেখা, জীৱন ৰেখা। মেঘালয়ৰ অস্তিত্ব অসমৰ কাৰণে আছে। 1972 চনৰ পূৰ্বলৈকে মেঘালয় অসমৰ এক অংশ আছিল। 1972 চনত পূৰ্ণ পৰ্যায়ৰ ৰাজ্যৰ মৰ্যাদা মেঘালয়ে লাভ কৰিছিল। আৰু মেঘালয়ৰ যি অৰ্থনীতি, সেই অৰ্থনীতি অসমৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। আমি মেঘালয় আৰু অসমৰ তুলনা কৰিব বিচৰা নাই। মেঘালয়ৰ যেতিয়া কোনোবাই ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকে, তেতিয়া আমিও গৰ্ব অনুভৱ কৰোঁ। হাত ভাঙি একেলগে থাকে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৰ্থ ইষ্টক এক ইউনিট হিচাপে উপস্থাপন কৰা হয়। কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই সংঘাতৰ এক ডিজাইন পৰিলক্ষিত হৈছে, য'ত 16 লাখ পৰ্যটক প্ৰতি বছৰে মেঘালয়লৈ যায়। আৰু এই পৰ্যটকসকলৰ বুজন সংখ্যক লোক অসমৰ বা আনসকল যিসকল অসমৰ নহয়, অসমেদি পাৰ হৈ মেঘালয়লৈ যাব লাগে। আৰু সেই পৰ্যটকসকলৰ পৰা মেঘালয়ে বছৰি ৰাজহ লাভ কৰে প্ৰায় 4,500 কোটি টকা। তৎসত্বেও কিন্তু এনেধৰণৰ বিদ্বেষ অসম বা অসমীয়াৰ প্ৰতি কিয়? য'ত অসমীয়াই তেওঁলোকক ভাতৃ ভগ্নী জ্ঞান কৰে, ইয়াৰ বিপৰীতে তেওঁলোকৰ তেনেধৰণৰ এক আচৰণ কিয়? যি আচৰণক বহু লোকে ৰেচিষ্ট বা জেন'ফবিক আচৰণ বুলিও ক'ব বিচাৰিছে। কিন্তু আমি কম্পেয়াৰ কৰিব বিচৰা নাই অসম আৰু মেঘালয়ক। অসম এখন ডাঙৰ ৰাজ্য, অসমৰ অৰ্থনীতি ডাঙৰ, দুইখন বিভিন্ন ধৰণে ইখন আনখনৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ তেনেধৰণৰ কথা কান্দোৱে আমাক এই যি বিশ্লেষণ বা এই যি কম্পেৰিজন আগবঢ়াই দিবলৈ বাধ্য কৰাইছে। অসমৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল মেঘালয়ৰ কৃষক, অসমৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল মেঘালয়ৰ আন লোকসকল। মেঘালয় এখন সৰু ৰাজ্য, মেঘালয়ত সকলো সামগ্ৰী উৎপাদন নহয় আৰু সেই সামগ্ৰীবোৰ অসমৰ পৰাই যায়। চিন্তা কৰক, যদিহে কোনোবাই আমি নিবিচাৰোঁ যোৰাবাটত সেই ৰাস্তা বন্ধ কৰি দিয়ে, তেতিয়া মহাবিপদত নপৰিবনে মেঘালয়? গতিকে এই গোটেই যিটো দেখিলোঁ আমি এক হিংসাত্মক পৰিৱেশ, এই পৰিৱেশ সাম কাটিব লাগে। আৰু এতিয়াও কিন্তু নিষ্ক্ৰিয় এক ভূমিকা পালন কৰা আমি পৰিলক্ষিত কৰিছোঁ মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যি সময়ত পুলিচৰ সন্মুখতে প্ৰতিবাদকাৰী নামত দুৰ্বৃত্তই অসমীয়া লোকক আক্ৰমণ কৰিলে, সেইসকল লোকৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰা আমি পৰিলক্ষিত নকৰিলোঁ। আলোচনা কৰিম, এটা অতি সংবেদনশীল বিষয়টো আলোচনা কৰিম। আলোচনা কৰাটো খুবেই প্ৰয়োজন। আলোচনাৰ কাৰণে আমি ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰি আনিছোঁ ইছমাইল আলীক, মটৰৰ শ্ৰমিক সন্থাৰ তেওঁ বিষয়ববীয়া। নেতৃত্ব ষ্টুডিঅ'ত উপস্থিত আছে ৰবীন্দ্ৰ কুমাৰ দত্ত, তেওঁৰ সভাপতি গ্ৰেটাৰ গুৱাহাটী টুৰিষ্ট টেক্সি এছ'চিয়েশ্যনৰ। ষ্টুডিঅ'ত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। ষ্টুডিঅ'ত আছে বিতুপন মজুমদাৰ, বজাৰ বিশ্লেষক। আমাৰ সৈতে শিৱসাগৰৰ পৰা সংযুক্ত হৈ আছে সমীৰণ ফুকন, সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থা, আৰু ধেমাজিৰ পৰা সংযুক্ত হৈ থাকিব সাধাৰণ সম্পাদক TMPৰ চান পাংগিং। আৰু তাৰ সমান্তৰালে আমি যাম যোৰাবাটলৈ। যোৰাবাটত মোৰ সতীৰ্থ ভাস্কৰ আছে, ভাস্কৰৰ সৈতেও কিছু লোক সংযুক্ত হৈ থাকিব, তেওঁলোকৰ ওচৰলৈও যাম। সম্ভৱতঃ আব্দুল কাদের যোৰাবাটৰ পৰা সংযুক্ত হৈ থাকিব। মই পোনে সমীৰণ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাৰ প্ৰতিক্ৰিয়া কি? আৰু এটা প্ৰশ্ন মোৰ, যিহেতু নেচৰ এক অংশীদাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেওটা ছাত্ৰ সংগঠনৰ এক উমৈহতীয়া মঞ্চ নেচো, গতিকে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আচুতকৈ কিন্তু আন মঞ্চ মই এই সময়ত পৰিলক্ষিত কৰা নাই। গতিকে কি পৰিকল্পনা, কেনেকৈ এই সমস্যাৰ সমাধান কৰিব পৰা যায়? নিশ্চিতভাৱে যি ঘটনা সংঘটিত হৈছে মেঘালয়ত, আমি উদ্বিগ্ন হৈ পৰিছোঁ। আৰু এই গোটেই ঘটনাটোৱে আমাৰ উদ্বিগ্নতা এইকাৰণে বৃদ্ধি কৰিছে, যিহেতু অসমৰ দাঁতি কাষৰীয়া যিসমূহ চুবুৰীয়া ৰাজ্য, এই ৰাজ্যসমূহৰ অসমৰ জনসাধাৰণৰ প্ৰতি বা আমাৰ ৰাজ্যখনৰ প্ৰতি আক্ৰোশমূলক যিটো ভাৱনা, এই ভাৱনা শেহতীয়াকৈ বৃদ্ধি পোৱা দেখা গৈছে। আৰু এই মেঘালয়ৰ লগত এই ঘটনা প্ৰথম নহয়। এনেকুৱা ঘটনা আজিৰ পৰা কেইটামান মাহৰ পূৰ্বেও হৈছিল। তেতিয়াও আমাৰ কেব চালক সন্থাসকলে বা যিসকল আমাৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল, আৰু অসমৰ জনগণৰ তেওঁলোকৰ লগত সমৰ্থন আছিল। আমাৰো তেখেতলোকৰ প্ৰতি সমৰ্থন আছে, যিহেতু আমাৰ নাগৰিকসকল তালৈ পৰ্যটক হিচাপে যায়, আৰু পৰ্যটকসকল যাওঁতে নিজৰ লগত লৈ যোৱা গাড়ীখন তেওঁলোকে লৈ যায়।
আৰু সেই গাড়ীখনৰ সেই মানুহখিনিৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা মেঘালয় চৰকাৰখনে নিশ্চিত কৰাত ব্যৰ্থ হৈছে আৰু এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাব বিচাৰিছোঁ যিহেতু অসমৰ চুবুৰীয়া ৰাজ্য বুলি সকলো সময়তে আমি একেলগে আগবাঢ়িব লাগিব বুলি ধৰণৰ কথা বতৰা এইখন চৰকাৰৰ নেতৃবৃন্দৰ মুখৰ পৰা ওলাই আছে আৰু এইসকল যিসকলে নেতৃত্ব লৈ আছে তেওঁলোক একে দলৰে আৰু NDA নেতৃত্বাধীন চৰকাৰ চলি আছে দুয়োখন ৰাজ্যতে তেনেকুৱা সময়ত এনেকুৱা এটা পৰিৱেশ এই ঘটনা আজি প্ৰথম হোৱা নাই কালি প্ৰথম সংঘটিত হোৱা নাই ঘটনা বাৰে বাৰে হৈছে আৰু এইসকল কোন লোক যিসকলে কোনোবা এটা খাচী ছাত্ৰ সংগঠনৰ নেতৃত্বত আন্দোলন হৈছে খাচী ছাত্ৰ সন্থাই আন্দোলন কৰিছে আৰু এই যে মুখত ক'লা কাপোৰ বান্ধি নিজৰ পৰিচয় লুকুৱাই মানুহৰ ওপৰত আক্ৰমণ কৰি থকা মানুহবোৰ কোন তেওঁলোকক চিনাক্ত কৰিব লাগিব গ্ৰেপ্তাৰ কৰিব লাগিব কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব শেহতীয়াকৈ কেইটামান গ্ৰেপ্তাৰৰ খবৰ আমি ইতিমধ্যে বাতৰি যোগে আমি গম পাব পাৰিছো কিন্তু আমাৰ মূল কথাটো হ'ল যে অসমৰ মানুহ তালৈ যায় তেওঁলোকৰ মানুহ ইয়ালৈ আহে আৰু সকলো সময়তে অসমীয়া জাতিটোৱে ধৈৰ্য ধৰি থাকিবই লাগিব তেনেকুৱাও কিন্তু কোনো বাধ্যবাধকতা নাই সেয়েহে সংযমী হৈ সকলোৱে চলিব লাগিব আলোচনাৰ মাধ্যমেৰে যদি বিষয়টো সমাপন কৰিব পৰা হয় মই সমীৰণ সুধিব বিচাৰিম আপুনি কৈছে অসমীয়াই যে ধৈৰ্য ধৰি থাকিব লাগিবই তাৰ বাধ্যবাধকতা নাই কৰবাত আমিও নিবিচাৰো যি চিন্তা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ গোটেইকেইখন ৰাজ্য একেলগে আগবাঢ়ক সেই চিন্তা অমূলক নহয় কিন্তু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ বিভিন্নজনে ক'ব বিচাৰে এই সময় আহি পৰিছে তেওঁলোকক উপলব্ধি কৰাবলৈ যে অসম অবিহনে তেওঁলোক অস্তিত্বহীন এই কথাটো আপুনি কি দৰে চায় নিশ্চিতভাৱে চাওক যিকেইখন চুবুৰীয়া ৰাজ্যৰ লগত আমি সীমাটো শ্বেয়াৰ কৰোঁ সেইসকলৰ লগত যদি পূৰ্বতে অৰ্থনৈতিক অৱৰোধৰ দৰে ঘটনাও আমাৰ অসমত প্ৰতিবাদ সংঘটিত হৈ গৈছে প্ৰতিবাদ হৈছে অৰ্থনৈতিক অৱৰোধ যদি মানুহে অসমৰ জনগণে সদায় এনেকৈ লাঞ্ছনা গাঞ্জনা পাই থাকে নিশ্চিত ৰূপত আৰম্ভ হ'ব কেতিয়াবা আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকৰ পক্ষৰ পৰা বিভিন্ন ধৰণে চল চাতুৰিৰে বিভিন্ন কথা বতৰা কোৱা হ'ব অসমৰ চৰকাৰো কনভিন্স কৰাৰ কিন্তু তেতিয়া যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক হাত উজান দিব সকলোৱে মিলি কিন্তু আমাৰ প্ৰশ্নটো হৈছে যে যেতিয়া আমাৰ কোনোবা এগৰাকী নাগৰিক কৰিবলৈ যায় অসমলৈ ফুৰিবলৈ অহা পৰ্যটককটো এনেকুৱা ধৰণে কেতিয়াও কোনো আক্ৰমণ কৰা নহয় অসমত অধ্যয়ন কৰিবলৈ অহা কাকো আক্ৰমণ কৰা নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকল ইউনিভাৰ্চিটি কেম্পাছত থাকোঁতেও তেওঁলোকে গৈ মাৰপিট কৰে এই কথাবোৰ সদায় মানুহে ধৈৰ্য ধৰি থাকিব নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন কিন্তু আমাৰ মূল কথাটো হ'ল যিহেতু আমি সমন্বয় সম্প্ৰীতি আৰু একেলগে আগবাঢ়ি যোৱাৰ কথা বতৰাবোৰ পাতো আৰু আলোচনাৰ মাধ্যমেৰে যিহেতু গোটেই সমস্যাটো সমাধান সম্ভৱপৰ সেয়েহে আলোচনাটো এনেকুৱা পৰ্যায়ত হ'ব লাগিব যে মৰ্যাদা সহকাৰে আমি কথা বতৰা পাতি কেনেকৈ নিজৰ মাজত আমি সমন্বয়টো ধৰি ৰাখিব পাৰোঁ তাৰ লগে লগে আমাৰ যিসকল লোকক বাৰে বাৰে অত্যাচাৰ কৰি থকা হয় তেওঁলোকৰ লগত এই ঘটনাৰ পুনৰাবৃত্তি নঘটিব লাগিব সেই ব্যৱস্থাটো কৰিব লাগিব আপুনি চৰকাৰৰ পৰ্যায়ত কৰিব লাগিব বুলি কৈছে কিন্তু এই নেচোটো এটা সংগঠন যিটো সংগঠনৰ কিছু দায়িত্ব আছে সদৌ অসম ছাত্ৰ সন্থান যিটো সংগঠনৰ অংশীদাৰ বিভিন্ন সময়ত খাচী ষ্টুডেণ্ট ইউনিয়ন মই যদি ভুল কৰা নাই নেচৰে এটা অংশ সদৌ অসম ছাত্ৰ সন্থাও নেচৰে এটা অংশ গতিকে সেই দিশৰেও নিশ্চিত ৰূপত আগবাঢ়ি যাব পৰা যায় হয় চাওক গোটেই বিষয়টো সদৌ অসম ছাত্ৰ সন্থাৰ আৰু নেচৰ নেতৃবৰ্গক খাচী ছাত্ৰ সন্থাৰ লগত যোগাযোগ ইতিমধ্যে হৈছে কিন্তু পৰিৱেশটো যিটো ধৰণেৰে আচলতে আগবাঢ়ি গৈ আছে এইখিনি সময়ত আলোচনা অনুষ্ঠিত কৰিব পৰা পৰিৱেশ বৰ্তমান সময়ত অনুকূল হৈ থকা নাই আৰু এই প্ৰতিকূলতা যেতিয়া শেষ হ'ব আৰু আমি কথা বতৰা পাতিম যে বিষয়টোৰ সমাধান লাগে এই বিষয়টোৰ মীমাংসা লাগে আৰু বিষয়টো বাৰে বাৰে উঠি আছে আৰু সদৌ অসম ছাত্ৰ সন্থাই উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ মজিয়াত আমি আমাৰ কথা বতৰাবোৰ যেতিয়া উপস্থাপন কৰিম নিশ্চিতৰ প্ৰতি কথাটো কম কিন্তু এতিয়া যিটো পৰিৱেশ সৃষ্টি হৈছে এই পৰিৱেশটো অসহনীয় এই পৰিৱেশটো সকলো সময়তে এনেকুৱা এটা পৰ্যায়ত অসমৰ জনতা থাকিব কালি এটা ভিডিঅ' ভাইৰেল হৈছে এটা কণমানিয়ে ইমান বেয়া লগাকৈ কান্দিব লগাকৈ মাৰপিট হৈছে তেওঁলোকৰ পিতৃ মাতৃক মাৰপিট কৰা হৈছে গাড়ীখন ভাঙি দিয়া হৈছে এনেকুৱা ঘটনা সংঘটিত হওঁতে কিন্তু মেঘালয় প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'ব লাগিব সেই ক্ষেত্ৰতো বাধ্য কৰিবৰ কাৰণে আমি নেচৰ মজিয়াত কথা পাতিম যে কোনো মানুহে যাতে মনত দ্বিধা লৈ সংকোচ লৈ তালৈ যাব লগা নহয় সেই পৰিৱেশটো নেচৰ মজিয়াত আমি নিশ্চিত ৰূপত কথা বতৰা পাতিম খাচী ছাত্ৰ সন্থা আমাৰ এটা অংশ হিচাপে তেওঁলোক আছে তেওঁলোকৰ লগতো আমাৰ আলোচনা হ'ব কিন্তু এতিয়া এই পৰিৱেশটো মীমাংসা হ'বৰ কাৰণে যিখিনি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে আমাৰ ইতিমধ্যে যোগাযোগ আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ ইতিমধ্যে কথা বতৰা আলোচনা কৰিবৰ কাৰণে আৰম্ভ কৰিছে আৰু দুয়োখন ৰাজ্যৰ নেতৃবৰ্গৰ লগত যোগাযোগত আছে আমি আশা কৰিম যে এই পৰিৱেশটো খাম কাটিব আৰু এই ঘটনাই শেষ ঘটনালৈ আমি ৰূপান্তৰ কৰিবৰ কাৰণে এই ঘটনাই শেষ ঘটনা হ'ব লাগিব হয় মই এই ঘটনাই শেষ ঘটনা হ'ব লাগিব মই মাত্ৰ 5 মিনিট আপোনাক ৰখিবলৈ অনুৰোধ জনাম তাৰপিছত মই আপোনাক বিদায় দিবলৈ চেষ্টা কৰিম মই পলাশ চাংমাই ওচৰলৈ আহিব বিচাৰিছোঁ পলাশ চাংমাই আপুনি দিনত মন্তব্য কৰিছিলে খাচী ছাত্ৰ সন্থাই ILP বিচাৰি বা তেওঁলোকৰ লোক যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকৰ সুৰক্ষা বিচাৰি সেই আন্দোলন কৰিছিলে কিন্তু আন্দোলনে এই ৰূপ ল'লে কিন্তু মন কৰিব
অসম যি স্থানত আছে নাগালেণ্ডৰ দুৰ্বৃত্তই অসমীয়া লোকক মাৰধৰ কৰে, অৰুণাচলৰ দুৰ্বৃত্তই মুখামুখিকৈ অসমীয়া লোকক গুলি চলায়, মেঘালয়ৰ দুৰ্বৃত্তই মুখামুখিকৈ মাৰধৰ কৰে। গতিকে চাৰিও দিশৰ পৰা অসম যেন এক ধৰণেৰে বন্দী হৈ পৰিছে। কি ক'ব আপুনি? অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত সি মেঘালয়ৰ লগতে হওক, অৰুণাচলৰ লগতে হওক, নাগালেণ্ডৰ লগতে হওক, অসমৰ মানুহে সকলো সময়তে ভাতৃত্ববোধৰ এৰাজৰীডাল টনকিয়াল কৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু দেখা যায় সকলো সময়তে এই চুবুৰীয়া ৰাজ্যসমূহৰ পৰা বিভিন্ন সময়ত এনেধৰণৰ কেতিয়াবা তেওঁলোকে আগ্ৰাসন কৰিব খোজে, কেতিয়াবা এনেধৰণে তেওঁলোকে আন যিবিলাক তেওঁলোকৰ ঘটনা, সেই ঘটনাই অসমৰ মানুহক হাৰাশাস্তি কৰা দেখা যায়। যোৱাকালি যিটো ঘটনা ঘটিছে, এই ঘটনাটো খাচী ছাত্ৰ সন্থাই একেবাৰে এটা প্ৰিমেচিয়ৰ্ড কাম কৰিছে যে মেঘালয়খন সম্পূৰ্ণ ইয়াৰ সৰহসংখ্যক অৰ্থনীতিয়ে অসমৰ ওপৰত নিৰ্ভৰশীল। আজি মেঘালয়লৈ যিমান পৰ্যটক যায়, অসমেদিয়েই যায়। অসমৰ টেক্সি চালকসকলে আন যিবিলাক গাড়ী চালক আছে, সেই গাড়ী চালকসকলে তালৈ লৈ যায়, বা অসমত যিবিলাক বজাৰ, তেওঁলোকৰ সম্পূৰ্ণ বজাৰখন অসমৰ ওপৰত নিৰ্ভৰ কৰে, বা তেওঁলোকৰ যিবিলাক খেতি বাতি হয়, সেই খেতি বাতিবিলাকো আনহে নালাগে, অসমতে বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে লৈ আহে। অসম নহ'লে মেঘালয়ৰ কোনো অস্তিত্বই নাথাকে। গতিকে স্বাভাৱিকতে যিখন ৰাজ্য পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল অৰ্থনীতি এখন ৰাজ্য, সেই ৰাজ্যলৈ যোৱা পৰ্যটকসকলক 100% নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব। সেই দায়িত্বত কিন্তু কনৰাড চাংমাৰ যিখন চৰকাৰ, সেই চৰকাৰে ফেইলাৰ হৈছে। আৰু গণতান্ত্ৰিক এটা আন্দোলনৰ তেওঁলোকে ILP বিচাৰি আন্দোলন কৰিব পাৰে, সেই আন্দোলনত আমাৰ সহযোগিতা আছে, সমৰ্থন থাকিব। কিন্তু মুখত কলা কাপোৰ পিন্ধি প্ৰধানকৈ বাছি অসমৰ পৰা যোৱা গাড়ীসমূহ এনেধৰণে ভঙাটো একেবাৰে তেওঁলোকৰ এটা প্ৰিমেচিয়ৰ্ড কাম। এই কাৰ্যত জড়িত থকা সকলোকে মই ভাবোঁ খাচী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ পৰা একেবাৰে যিসকল জড়িত থকা, মুখত কলা কাপোৰ বান্ধি জড়িত থকা আটাইবিলাক বিষয়কে কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ কথা কৈছে। আৰু যিটো কথা অৰ্থনৈতিক অৱৰোধৰ কথাটো ওলাই আছে, খাচী ছাত্ৰ সন্থা যিটো কাম কৰিলে একেবাৰে প্ৰিমেচিয়ৰ্ড কাম কৰিছে। আজি খাচী ছাত্ৰ সন্থাক যদি মেঘালয়ৰ মানুহে লেকাম নলগায়, তেনেহ'লে মেঘালয়ৰ মানুহ ভুক্তভোগী হ'ব। কাৰণ মেঘালয়লৈ যোৱা গাড়ীসমূহ বন্ধ কৰিবৰ কাৰণে একো দিগদাৰ নাই। 150টা মানুহে গৈ খানাপাৰাত বহি দিলে মেঘালয়লৈ যোৱা ৰাস্তাবিলাক বন্ধ হৈ যাব। সেই কামত আমাৰ যি চৰকাৰ, সেই চৰকাৰৰ বিৰোধিতা নকৰে। কাৰণ কেলৈ নকৰে, পূৰ্বতেও আমি দেখিছোঁ যে এনেধৰণৰ যিবিলাক অৰ্থনৈতিক অৱৰোধ, সেই অৱৰোধবিলাকতো চৰকাৰে কিন্তু কেতিয়াও বিৰোধিতা কৰা দেখা নাই। গতিকে একেবাৰে কনৰাড চাংমাৰ চৰকাৰ, তাৰ জনসাধাৰণ, খাচী ছাত্ৰ সন্থাকে আদি কৰি তাৰ আন ছাত্ৰ সংগঠন, তাৰ ওমেন অৰ্গেনাইজেশ্যন, এইবিলাক যথেষ্ট শক্তিশালী। তেওঁলোক সাৱধান হোৱাটো উচিত। নহ'লে কিন্তু কোনোবাই গৈ কেৱল মাত্ৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা দল সংগঠন বুলি নহয়, কোনোবা 100জন মানুহে গৈ খানাপাৰাত বহি দিলেই কাইলৈৰ ভিতৰত তেওঁলোকৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ হৈ যাব। 10-15 দিনৰ অৰ্থনৈতিক অৱৰোধ একেৰাহে হ'লে তেওঁলোকে খাবলৈ নাপায়, আধা মৰা হ'ব। গতিকে সেই কথাখিনি তেওঁলোকে উপলব্ধি কৰি, যিহেতু এখন পৰ্যটন বেছ ৰাজ্য, সকলোবিলাক পৰ্যটকক 100% নিশ্চিত নিৰাপত্তা দিয়াৰ তেওঁলোক দায়বদ্ধ। মই সন্মিলন যিহেতু তেওঁ এৰিব লাগিব, মই 2 মিনিট আপোনাৰ পৰা এটা মন্তব্য লৈ এৰিম, প্ৰতিক্ৰিয়া বিচাৰিম। যোৰাবাটত যদি 100জন লোকেই বহি দিয়ে, পথটো অৱৰোধ কৰে, তেতিয়াও কিন্তু মহা বিপদত পৰিব মেঘালয়। এই মন্তব্যটোৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপুনি? 2 মিনিটত আপোনাৰ প্ৰতিক্ৰিয়া জানিম, তাৰপিছত আনসকলৰ ওচৰলৈ যাম। হয়, চাওক, যদি বিষয়টো আলোচনাৰ মাধ্যমেৰে মীমাংসা নহয়, নিশ্চিত ৰূপত মানুহে সেই প্ৰক্ৰিয়ালৈ, আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা সকলো প্ৰতিবাদকাৰী সেই পৰ্যায়লৈকে যাব লাগিব। গণতন্ত্ৰৰ চূড়ান্ত পৰ্যায়লৈ গৈ অৰ্থনৈতিক অৱৰোধ বা এনেকুৱা ধৰণৰ সৰ্বাত্মক বন্ধৰ নিচিনা কাৰ্যসূচী যদি গ্ৰহণ কৰা হয়, নিশ্চিত ৰূপত সেই ৰাজ্যখনৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিব, তাৰ জনগণৰ ওপৰত প্ৰভাৱ পৰিব। এতিয়া আমি যদি ভাতৃত্ববোধৰ কথাটো আমি জীয়াই ৰাখিব লাগে, তেওঁলোকৰ ফালৰ পৰাও সেই দুৱাৰখন মুকলি হ'ব লাগিব। সেই বাৰ্তাটো আমি তেওঁলোকক দিব খোজোঁ যে আমি যদি সদায় তোমালোকৰ লগত ভাতৃত্বমূলক ভাৱেৰে সৈতে আগবাঢ়ি যাওঁ, আমি যদি তোমালোকক ভাই ভনী বুলি স্বীকাৰ কৰিব পাৰোঁ, তোমালোকেও অসমৰ মানুহক শ্ৰদ্ধা কৰিব লাগিব, সন্মান কৰিব লাগিব, অসমৰ পৰা যোৱা লোকৰ প্ৰতি শ্ৰদ্ধাশীল হৈ তেওঁলোক থাকিব লাগিব। সেই বাৰ্তাটো আমি তেওঁলোকক দিব খোজোঁ। হয়, মই ললো, ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মিলন আমাক এইখিনি সময় দিয়াৰ কাৰণে। মই বিতুপন মজুমদাৰ আপোনাৰ ওচৰলৈ আহিম। এতিয়া আপুনি মোক কওক, কেনেকৈ মেঘালয় অসমৰ ওপৰত অৰ্থনৈতিক দিশৰ পৰা নিৰ্ভৰশীল, তাৰপিছত আনসকলৰ ওচৰলৈ যাম। পৰ্যটনৰ ক্ষেত্ৰত
বা আন আন খণ্ডসমূহত অৰ্থনৈতিকভাৱে মেঘালয় সম্পূৰ্ণৰূপে অসমৰ ওপৰত কেনেকৈ নিৰ্ভৰশীল? অসমৰ ওপৰতো গোটেই নৰ্থ ইষ্টৰ গোটেই হ'ল ইকনমি বহুতখিনি কি বুলি কয় ডিপেণ্ডেণ্ট হয়। কিন্তু তাৰ মাজত এটা মই কথা কওঁ হা, একজেক্টলি এই যোনটো ঘটনা ঘটিলে, এই ঘটনাৰ বিষয়ে মই ক'ব কিয় বিচাৰিছোঁ, কাৰণ ঘটনা যোনটো ঘটিলে, যোনটো নেৰেটিভ মেঘালয়ত হৈ আছে আৰু যোনটো ইভেণ্ট হৈছে, মেঘালয়ত এটা নেৰেটিভ হৈছে যে তাত এটা কোনোবা ডাঙৰ চিমেণ্ট কোম্পানীৰ এগেইনষ্টত বহুতখিনি প্ৰটেষ্ট চলি আছিলে, আৰু সেই প্ৰটেষ্ট চলি থাকোঁতে তাত যোনখিনি মানুহে এটেক কৰিছিলে প্ৰটেষ্টখিনি নহ'ব দিবৰ কাৰণে, বহুতে গভৰ্ণমেণ্টৰ মানুহ বুলি কৈছে, থিয়ৰী এটা কৈ আছোঁ। তাৰপিছত সেই মানুহখিনিয়ে তাৰ ভিতৰত কেইজনমান মানুহ, এজন ফটো তেওঁলোকে পঠোৱা মতে সেইজন অলমষ্ট ছেইম টাইপ, যোনে মানে তাৰপিছত নেক্সটটো কি হ'ল, তাৰপিছত এতিয়া কংগ্ৰেছ চানমাৰ এতিয়া আজি 5 মিনিট আগতে এটা টুইট আহিছে, আৰু চবতকৈ আশ্চৰ্য বিষয়টো কি গম পায়নে, পুলিচ থাকোঁতে, পুলিচটো গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰে, তাৰ মাজতে বাইকত নাম্বাৰ নোহোৱাকৈ বুলি কৈছে, নম্বৰ মুচি পেলাই, প্লাছ মুখত ক'লা কাপোৰ হোৱাকৈ কেনেকৈ আহিব পাৰিলে, সিমান দূৰ ঘটনা হৈ যোৱাৰ পিছতো পুলিচ নিষ্ক্ৰিয় তথা পুলিচ নিষ্ক্ৰিয় মানে তাৰ গভৰ্ণমেণ্টৰ ফেইলাৰ, তেওঁলোকৰ গভৰ্ণমেণ্টে এই গোটেই ইভেণ্টটো হওঁতে ক'ৰবাত ষ্টপ নকৰিলে, পুলিচ প্ৰশাসন বা গভৰ্ণমেণ্টৰ ফালৰ পৰা। আৰু ষ্টেটমেণ্টটো যোনটো মই পাইছোঁ, যোনটো কংগ্ৰেছ চানাৰ ষ্টেটমেণ্ট পাইছোঁ, এনেকুৱা ধৰণৰ হয় যে ভাতৃত্ববোধ বজাই ৰাখিবলৈকে যোনটো সদায় টিপিকেল এটা ষ্টেটমেণ্ট দিয়ে। এইটো বাৰু তেওঁলোকৰ কনস্পিৰেচি থিয়ৰী, যোনজন মানুহ এতিয়ালৈকে নামটো অহা নাই, যোনজন মানুহ তেওঁলোকৰ তাত এতিয়া তেওঁলোকৰ গ্ৰুপত চাৰ্কুলেট হৈ আছে, মেঘালয়ত গ্ৰুপত, তাৰ মাজত মানে বহুতে মানে তেওঁলোকে মোক ফৰৱাৰ্ড কৰিছে। আৰু এটা অৰ্থনৈতিক কথাটো চাওক, মেঘালয়খন কি হয়, মেঘালয়খনটো প্ৰথমটো টুৰিষ্ট ইকনমি, 16 লাখ মান টুৰিষ্ট যায়, 16 লাখ টুৰিষ্ট যোৱাৰ কাৰণে মেঘালয়ে বছৰি 4,000 কোটিমান টকা আহৰণ কৰে, তাৰে মেজৰিটি অসমৰ মানুহটো ডাইৰেক্টলি যাওঁ বুলি ক'লে, আজি আপুনি পটককৈ মন গ'লে আমি ক'ত যাওঁ, ওচৰতে শ্বিলংখন গুচি যাওঁগৈ। তো এইখন যোনটো ইকনমি 4,500 কোটি 4,500 কোটি টকাৰ যোনটো বেপাৰ হয়, টুৰিজিমৰ যদি কেনেবাকৈ বন্ধ পৰি যায়, বৰ ডাঙৰ অৱস্থা হ'ব প্ৰথম কথা। কাৰণ কি হয়, মেঘালয়ৰ নিজৰ ষ্টেটৰ যোনটো অ'ন টেক্স ৰেভিনিউ 4,720 কোটি প্ৰজেকশ্যন, মানে কিমান ডাঙৰ এমাউণ্ট। ছেকেণ্ডটো হ'ল মেঘালয়ৰ মানুহখিনি, যিমানখিনি মানুহ আমাৰ ইয়াত কাম কৰি আছে, মেঘালয়ৰ অলমষ্ট পপুলেশ্যন 35 লাখ মান হয়, সেই 35 লাখ পপুলেশ্যনৰ অলমষ্ট 40 বা 50 হাজাৰ মানুহ আমাৰ ইয়াত অসমতেই কাম কৰি আছে, নিযুক্ত হৈ আছে বিভিন্ন কামত, মেডিকেলৰ ক্ষেত্ৰত হওক বা বিভিন্ন চৰকাৰী চাকৰিৰ ক্ষেত্ৰত, বিভিন্ন প্ৰাইভেট ছেক্টৰ তেনেকুৱা মানে ইয়াত এছ'চিয়েট হৈ আছে। চ' সেইখিনি মানুহে অলমষ্ট ইনকাম কৰে, টোটেল ইনকাম ইয়াৰলি আমাৰ পৰা কিমান কৰে, 1,500 কোটিমান টকা বা 2,000 কোটি টকা হ'ব পাৰে। প্লাছ আৰু সেইটো হয়, প্লাছ আৰু এটা বস্তু আমি মনা কৰা নাই ন, আমি কিমান কণ্ট্ৰিবিউট কৰি আছোঁ। প্লাছ কিবা এটা যদি মেঘালয়ে যদি আমাৰ যদি চাংমাইদাৰ যেনে কৈছে যে কোনোবা 100জন মানুহ গৈ পেলাই যদি অৰ্থনৈতিক অৱৰোধ কৰি পেলাই দীঘলীয়াকৈ ৰহি থাকে, তেতিয়া মানে কি হ'বগৈ, মেঘালয় 25 বা 30 দিন সেনেকুৱা থাকিলে মেঘালয় ইকনমি কলাপছ হৈ যাব। প্ৰথম কথা, মেঘালয় নিজৰ খাবৰ কাৰণেও তেল নাই, প্ৰথম কথা খোৱা তেলটো তেওঁলোকৰ 90% আমাৰ ৰাস্তা দিয়ে যাব, কাৰণ বাহিৰৰ মেঘালয় কিবা যদি প্ৰডিউচ কৰে অসমে কানেক্ট কৰিব, বা মেঘালয় কিবা যাবলৈ লাগে, বস্তু যাব লাগে অসমৰ থ্ৰু দিয়ে যাব লাগিব। এতিয়া কেছটো কি হয়, চাউলৰ ক্ষেত্ৰত কি হয়, মেঘালয় নিজে ছেল্ফ ছাফিচিয়েণ্ট নহয়, 40% বাহিৰৰ পৰা আহিব লাগে, দালি ক্ষেত্ৰত যদি লয় 70-80% বাহিৰৰ পৰা আহিব লাগে, চেনিটো আৰু নিমখো 100% বাহিৰৰ পৰা আহিব লাগে, প্লাছ আপোনাৰ মেজৰিটি গুড ষ্টিলৰ পৰা আৰম্ভ কৰি চব বাহিৰৰ পৰা আহিব লাগে। আৰু চবতকৈ ডাঙৰ বস্তু ৰন্ধন গেছ, তেওঁলোকৰ নিজৰ একোতো ৰিফাইনাৰী সেনেকুৱা নাই, বা পেট্ৰল ডিজেলৰ ক্ষেত্ৰত নিজৰ একো প্ৰডাকশ্যন নাই। তেতিয়া মানে কি হ'ব, যদি কেনেবাকৈ ৰাস্তাটো বন্ধ হৈ যায়, গোটেই হোল টুৰিজিম ইণ্ডাষ্ট্ৰী যোনটো 4,500 কোটি টকাৰ ইণ্ডাষ্ট্ৰীটো ঠপ পৰি যাব। আৰু ডেইলি বেছি যদি আমি অংক কৰি চাওঁ, ডেইলি 10 বা 12 কোটি টকা টুৰিজিমত লোকচান হ'ব ডাইৰেক্ট। তাৰ যোনটো পেৰেলেল লছ হ'ব হোটেল ইণ্ডাষ্ট্ৰী, বাকী আৰু পেৰেলেল যোনবিলাক তাৰ পেৰেলেল যোনটো চাবলিংকেজ ইকনমিত পৰিব এগ্ৰিকালচাৰৰ পৰা, সেইবিলাকতো বেলেগেই। তো কাৰণে 4,000 কোটি টকা যদি আমি 5,000 কোটি টকা যোনটো হিচাপ কৰোঁ, তাৰ লগত আৰু আপুনি 4,000-5,000 কোটি টকা এড কৰি লওক, কেলৈ, কাৰণ ইকনমিটো সদায় এটা পইণ্ট নহয়, এটা কানেক্টেড হয়, ইকনমি এটা হাৰ্ট হয়, তাৰ লগত গোটেইখিনি বস্তু কানেক্টেড হয়। তো মেঘালয়খন একদম ঠপ পৰি যাব। তো অকল ৰন্ধন গেছেই যদি গৈ নাপায়, LPG গেছটোৱে যদি গৈ নাপায়, ৰাস্তা যদি বন্ধ হৈ গ'ল, LPG বহুত দিন ষ্টক কৰি থৈ দিব নোৱাৰে, কিমান দিন কৰিব, 25-30 দিন মেক্স টু মেক্স সেইটো কৰিব নোৱাৰে, অসমৰ পৰাই যাব। কিবা যদি পেট্ৰল ডিজেল চৰ্টেজ হয়, অসমৰ পৰাতো ইমান বাংলাদেশলৈও যেতিয়া ৰিচেণ্টলি হৈছে বাংলাদেশলৈ পঠাইছে অসমৰ ৰিফাইনেৰীৰ পৰা, তাতো ৰিফাইনেৰী নাই।
পেট্ৰল আৰু ডিজেল আৰু যদি ৰন্ধন গেছে নাযায় বাকী ক'বলৈ একোৱেই নাই তেতিয়াই বন্ধ হৈ যাব আৰু পেট্ৰল ডিজেল নালাগে বাৰু ধৰি লওক এই ৰন্ধন গেছে নগ'ল ইকনমিটো বন্ধ পৰি যাব গোটেই শ্বাটডাউন বন্ধ হৈ যাব পুৰা শ্বাটডাউন আৰু মেঘালয়ৰ যোনখন ইকনমি হয় ইমান ডাঙৰ ডাঙৰ তেওঁলোকে যেনেকৈ অসমক অপমান কৰিব এইটো অপমান হয় ডাঙৰ ঘোৰ অপমান সৰু ল'ৰা ছোৱালী মাইকী মানুহ এই ফেমিলি এটা গৈছে শিলগুটিত উলিয়াইছে ঘোৰ অপমান এটাতো আমি অন্তৰ দুখ লাগিছে কাৰণে টিকলাৰ যেতিয়া মই ভিডিঅ'ত দেখিছোঁ মই থাকিব পৰা নাই আৰু এনেকুৱা ধৰণৰ অৱস্থাত আমি অৰ্থনীতিৰ কথা পাতিছোঁ কিন্তু এতিয়া পাতিব লগা হৈছে কাৰণ তেওঁলোকৰ ইকনমি আমাতকৈ 7-8% মান হ'ব চাগে 76,000 GDPৰ ইকনমি হওক তেওঁলোকে কৰক কিন্তু তেওঁলোকৰ যদি আমি কেনেবাকে বন্ধ কৰি দিওঁ গোটেই ইকনমিটো পুৰা বন্ধ হৈ যাব সেই কথা তেওঁলোকে উপলব্ধি কৰিব লাগিব অসমৰ কোনো অভিপ্ৰায় নাই তেওঁলোকৰ অৰ্থনীতি বন্ধ কৰি দিয়াৰ অভিপ্ৰায় নাই আজিলৈকে নাই কৰা আজিও যে সেইটো কেলে ক'লো যে আজিও যে 1500 কোটি 2000 কোটি টকা তেওঁলোকে ইনকাম কৰিছে খাচী মানুহ বা মেঘালয়ৰ মানুহখিনিক আমি এতিয়া কোনো কৰা নাই যে খাচী মানুহ থাকিব দিব নালাগে তেওঁলোকে কিন্তু অসমৰ মানুহ খেদিব বিচাৰে অসমৰ গাড়ী যাব নালাগে কিন্তু আজিও তেওঁলোকৰ মানুহখিনি ইয়াত কাম কৰি আছে কোনো কাম কৰি আছে আৰু যোৰাপটত এতিয়া আমি আন্দোলন পৰিলক্ষিত কৰিছোঁ মেঘালয়ৰ পৰা অহা গাড়ীবোৰ ঘূৰাই দিয়া হৈছে এইটো এটা প্ৰতিক্ৰিয়া স্বতঃস্ফূৰ্ত প্ৰতিক্ৰিয়া আমি পৰিলক্ষিত কৰিছোঁ গতিকে মেঘালয় উপলব্ধি কৰাৰ সময়ত তেওঁলোক কেনেকৈ অসমৰ ওপৰত নিৰ্ভৰশীল কাৰণ অসম তেওঁলোকৰ লাইফলাইন তেওঁলোকে মূল ভাৰতবৰ্ষৰ মূল ভূখণ্ডলৈ যাবলৈ হ'লে অসমেদিয়ে পাৰ হৈ যাব লাগিব মেজৰ যিটো বিমানবন্দৰ সেইটো হৈছে গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ভাৰতবৰ্ষৰ আন প্ৰান্তৰ পৰা যদি উৰাজাহাজেৰে লোক আহে তেওঁলোক গুৱাহাটীলৈ আহিব প্ৰথম গুৱাহাটীৰ পৰা তাৰপিছত ৰাস্তাৰে তেওঁলোক মেঘালয়লৈ যাব গতিকে এই কথা তেওঁলোকে উপলব্ধি কৰা দৰকাৰ আৰু চৰকাৰখনেও এই কথা উপলব্ধি কৰি এই যি হয় গুৱাহাটীলৈকে আহিব লাগিব অপশ্যন নাই মই চানপাংগী আপোনাৰ ওচৰলৈ যাব বিচাৰিম মেঘালয়ৰ সমীপৰ গুৱাহাটীতো একেই অৱস্থা অৰুণাচলৰ সমীপৰ ধেমাজিতো একেই অৱস্থা গতিকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব চাৰিও দিশৰ পৰা যেন অসমক এক প্ৰকাৰ বিশেষকৈ সীমান্ত অঞ্চলসমূহত তেনেধৰণৰ উপদ্ৰৱে গা কৰি উঠিছে কি ক'ব আপুনি পাংগিং হয় পাঠৰা নমস্কাৰ সকলোকে আচলতে আজি এসপ্তাহ হোৱা নাই বুলি ক'ব লাগিব যেটো অসম অৰুণাচল সীমান্তৰ আমাৰ হিমে আৰু বৰতি যেটি এটা সীমান্তত আমাৰ যে এটা সংঘটিত হৈ গ'ল ফায়াৰিং ইনসিডেন্ট তাতে আমাৰ 11 জন মানুহ ইতিমধ্যে হস্পিটেলৰ পৰা ঘৰত আহি পোৱাহি নাই কিন্তু সেই সময়তে আমি কালপিতক এতিয়াও ধৰিব পৰা নাই অসম অৰুণাচল সীমান্তত ইতিমধ্যে এটা উত্তেজনা বিৰাজমান হৈ থকা অৱস্থাতে যদি অসম আৰু মেঘালয় এনেকুৱা ধৰণৰ ঘটনা যদি আমি শুনিবলৈ পাওঁ খুব দুখ লাগে কাৰণ মেঘালয় হওক অসমে অৰুণাচলে হওক নাগালেণ্ডে হওক নৰ্থ ইষ্টৰ ৰাজ্যৰ যিখিনি মানুহ আছে আচলতে যিখিনি ছাত্ৰ সংগঠন আছে আমি সকলোৱে বুজা উচিত যে যেটো আমাৰ উত্তৰ ভাৰত বা অন্যান্য ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহে আমাক কয় যে নৰ্থ ইষ্ট এটা ভাৰতবৰ্ষৰ মেপত চিকেন নেক আৰু চিকেন নেকৰ এই যি আমাক যেনেকৈ চিংকি চাইনিজ বা বিভিন্ন ধৰণে আমাক নৰ্থ ইষ্টৰ মানুহসকলক নতুন দিল্লীত বা অন্যান্য ৰাজ্যবিলাকত এই ধৰণৰ কিছুমান বৰ্ণক্ষম মন্তব্য আগবঢ়াই পেলাই আমাৰ এই যিটো নৰ্থ ইষ্টৰ যিটো প্ৰতিচ্ছবি তেওঁলোকে দাঙি ধৰিব বিচাৰে এই কথাখিনি আজি খাচী ছাত্ৰ সন্থাই উপলব্ধি কৰিব লাগিছিল যে আক্ৰমণ কৰাৰ আগতে কাৰণ আমি অসমে আজি জ্যেষ্ঠ ভাতৃৰ দৰে বৰ অসমত সেই সময়ত যিটো আমি নৰ্থ ইষ্টৰ এই সাতভনী হিচাপে আছিলোঁ জ্যেষ্ঠ ভাতৃৰ দৰে আজিও অসমে আজি তেওঁলোকক সেই চকুৰে চায় আমি কেতিয়াও অৰুণাচলৰ মানুহক আমাৰ এইটো আপোনালোকে ৰেকৰ্ড নাপাব য'ত আমি আগ্ৰাহী মনোভাৱ লৈ তেওঁলোকক আমি আক্ৰমণ কৰিছোঁ দা কুঠাৰ লৈ কিন্তু তেওঁলোকৰ হাতত বন্দুক আছে বুলি সেইদিনা বদতিত আমাৰ অসমৰ মাটিত আজি অৰুণাচলী লোকসকলে আমাক আক্ৰমণ কৰিছে কেৱল এই ঘটনাই নহয় তাৰ এক বছৰ আগতেও তেওঁলোকে আমাৰ দুজনকৈ মানুহক গুলিয়াই হত্যা কৰিলে এতিয়ালৈকে প্ৰায় 22 গৰাকী অসমীয়া মানুহে অসম অৰুণাচল সীমান্তত কেৱল মাত্ৰ এই জুনাইৰ পৰা আমাৰ গুৱামুখ এই অঞ্চললৈকে 22 জন মানুহে মৃত্যুমুখত পৰিবলগীয়া আছে তেওঁলোকৰ গুলিত গতিকে আমি মেঘালয়ৰ যিটো যোৱাকালিৰ যিটো ঘটনাত আমি খুব মৰ্মাহত হৈছোঁ কাৰণ তাতে আমাৰ যিসকল ফেমিলি ভিকটিম তেওঁলোকে আক্ৰমণ কৰিবলৈ যি ধৰণৰ এটা ভয় সংখ্যা তেওঁলোকে আমাৰ উদ্বিগ্ন কৰি পেলাইছে সেই কথাটোৱে আচলতে যেটো অলপ আগতে বিমল মজুমদাৰ ডাঙৰীয়া তেখেতেও এটা অৰ্থনৈতিক যেটো কথা ক'লে যে চিকেন নেক এই নৰ্থ ইষ্টৰ এতিয়া অৰুণাচল গেটৱে অফ কিছু সংখ্যক অৰুণাচলী লোকৰ সীমান্তৰ কিছু সংখ্যক অৰুণাচলী লোকৰ যি আগ্ৰাহী এক মনোভাৱ আমি পৰিলক্ষিত কৰিছোঁ তাৰ ছবিখন সেই ধৰণেৰে আমি দেখা পাইছোঁ গতিকে কি সমাধান বুলি ভাবে বিশেষকৈ অৰুণাচলৰ কথাটো মেঘালয়ৰ সৈতে কম্পেয়াৰ নহ'ব অৰুণাচলৰ গোটেই ছবিখন সুকীয়া হ'ব গতিকে সেই আক্ৰোশমূলক এক ভাৱ বিশেষকৈ অসমীয়াৰ প্ৰতি অৰুণাচলৰ লোকসকলৰ কিয় ডেভেলপ হৈছে বুলি ভাবে আপুনি
আচলতে এই কথাটো লৈ আপোনালোকে সকলোৱে জানে যে অৰুণাচল যিহেতু এটা পাহাৰ উচ্চ ভূখণ্ডত অৱস্থিত, তেওঁলোকে এই যি হিমে বস্তিৰ মানুহসকল অসম অৰুণাচল সীমান্তত যোৱা যিটো ঘটনা সংঘটিত হৈছে, দুটা বদতি আৰু হিমে ভিলেজ, তাতে তেওঁলোক বেছিদিন এই অঞ্চললৈ অহা বেছিদিন হোৱা নাই, বেছি বছৰ হোৱা নাই। তাৰমানে তেওঁলোকে আমাৰ এই সমতল ভূমি অঞ্চলত বিভিন্ন ধৰণৰ খেতি বাতিৰ পৰা আদি কৰি এটা বসতি স্থল হিচাপে তেওঁলোক এটা উপযোগী ঠাই। গতিকে তেওঁলোক এতিয়া ভাবিছে যে যিহেতু বদতি অঞ্চলটো পাহাৰৰ খুব দাঁতি কাষৰতে অৱস্থিত, তেওঁলোকে ভাবে যে এই মাটিবিলাক তেওঁলোকৰ পূৰ্বজসকলৰ আছিল। কিন্তু পাহাৰৰ অতি ভিতৰৰ অঞ্চললৈকে আমাৰ অসমৰ মাটি এই মেপত, পুৰণা মেপতে আছে। কিন্তু তৎসত্ত্বেও আমি এই কথাটো যাতে আমি যিহেতু অৰুণাচল আমাৰ ভাই ভাই হয়, তেওঁলোকক আমি এই কথাটো তেওঁলোকক কোৱা নাই যে আমি তেওঁলোকক মাতি নিদিওঁ, তথাপিতো ভাই ভাই হোৱাৰ কাৰণে আমি এটা সম্পৰ্কৰ মাজেৰে আমি গোটেই কথাবিলাকক চাই পেলাই তেওঁলোকক আলোচনাৰ পিছত সদায় আমি আলোচনাৰ মাধ্যমেৰে আহি আহি পিছ সুখি আহিছোঁ। কিন্তু তেওঁলোকে যিটো আগ্ৰাসী মনোভাৱ লয়, সেই কথাটো আমি আজিও তেওঁলোকক কৈ থাকোঁ যে আপোনালোকে ইমান এটা অফেন্সিভত গোটেই কথাবিলাক কিয় লৈ যায়, তেওঁলোক হাতত বন্দুক আছে বুলি কিয় এই কথাবিলাক নিয়ে। চ' এইকাৰণে আমি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক কেইবালানিও আমি আলোচনা কৰিছোঁ এই ক্ষেত্ৰত যাতে স্থায়ী মীমাংসাৰ কাৰণে এটা পথ উলিয়াব লাগে। তেওঁলোক ললো পাংগিং ডাঙৰীয়া উলিয়াব লাগিব, তাৰ কাৰণে ৰিজনেল হয় মই স্থায়ী মীমাংসাৰ অতি প্ৰয়োজন। আৰু সীমান্তৰ সেই অৰুণাচলৰ লোকসকল বন্দুকৰে সুসজ্জিত, তেওঁলোকৰ হাতৰ যিবোৰ বন্দুক আছে সেই বন্দুকবোৰ যাতে জব্দ হয়। কিন্তু সকলো সম্ভৱ হ'ব যেতিয়া অৰুণাচল চৰকাৰ, অসম চৰকাৰ এক সমন্বয় থাকিব, অসম চৰকাৰ মেঘালয় চৰকাৰ এক সমন্বয় থাকিব, আৰু সমন্বয়ৰ মাজেৰে আলোচনাৰ মাজেৰে দুয়োখন চৰকাৰ সহমতত উপনীত হৈহে ইয়াৰ সলিউশ্যন উলিয়াব পাৰিব। এতিয়া মই বিশেষকৈ যিবোৰ টেক্সি সংগঠন বা টেক্সি এছ'চিয়েশ্যন বা টুৰিষ্ট এছ'চিয়েশ্যনৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম। ৰবীন্দ্ৰ কুমাৰ দত্ত, প্ৰেচিডেণ্ট গ্ৰেটাৰ গুৱাহাটী টুৰিষ্ট টেক্সি এছ'চিয়েশ্যন, আপোনাৰ পৰাই আৰম্ভ কৰিছোঁ। ইয়াৰ সমাধান কি বুলি ভাবে? অসমৰ টেক্সি বা অসমৰ ব্যক্তিগত বাহনবোৰ AS ৰেজিষ্ট্ৰেশ্যনৰ মেঘালয় যাবই বা গৈ থাকে, টেক্সিবোৰ যাবই। গতিকে যিধৰণে AS ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীবোৰ মেঘালয়ত আক্ৰমণৰ লক্ষ্য হৈ ৰয়, কি বিচাৰে আপোনালোকে? প্ৰথম কথাটো হৈছে মেঘালয়খন হৈছে এখন ট্ৰেনজিটৰী ষ্টেট। মেঘালয়ৰ মাজেদি অকল অসমৰে নহয়, আজি আপুনি গুৱাহাটীৰ পৰা যদি বৰাক ভেলীলৈও যায় মেঘালয়ৰ মাজেদিয়ে যাব লাগিব। তাৰ উপৰি ত্ৰিপুৰা যাওক বা মিজোৰাম যাওক, আনকি আজিকালি মণিপুৰলৈও জিৰিবাম হৈ এইটো ৰাস্তা দিয়ে যায়। গতিকে মেঘালয়খন হৈছে ট্ৰেনজিটৰী ষ্টেট। গতিকে মেঘালয় কোনো পধ্যেই এনেকুৱা ডিচিশ্যন পলিচি ল'বই নোৱাৰে যে আন ৰাজ্যৰ গাড়ী মাজেদি যাব নিদিওঁ বুলি ক'বলৈ। সেইটো যোৱাবাৰ তেওঁলোকে ভুল কৰিছিলে, এটা আন্দোলনো কৰিছিলে যে অসমৰ গাড়ী আমি সোমাব নিদিওঁ, টুৰিষ্ট স্পটত যাব নিদিওঁ। কিন্তু মেঘালয় ইটছেল্ফ ইজ এ ট্ৰেনজিটৰী ষ্টেট। মই ইকনমিকটো নাযাওঁৱেই। ইকনমিক যদি আমি অসযোগ কৰিবলৈ হয়, মেঘালয়ৰ অৱস্থা বেয়া হৈ যাব। আজি আপুনি 4,500 কোটি টকাৰ আপুনি ইকনমিৰ কথা ক'লে, ইভেন ডাইৰেক্ট আৰু ইনডাইৰেক্ট ইম্পেক্টটো হ'ব ইকনমিক। আজি চাওক ডাইৰেক্ট ইম্পেক্টটো ক'ত হ'ব? আজি যিবোৰ খাচীয়া মানুহবোৰ আছে, লোকেল ইনহেবিটেণ্ট, আপুনি বৰ্ণিহাটৰ পৰা গোটেই মেঘালয়ত যদি যায়, ৰোড ছাইড ভেণ্ডৰ, হোটেল, এইবিলাক ৰিজৰ্টবিলাক, এইবোৰ চব আমাৰ টুৰিষ্টৰ ওপৰৰ পৰা চলি আছে। যিটো পইচা ডাইৰেক্টলি বেনিফিচিয়েৰিটো আমাৰ মানুহ হয়, কিন্তু গভৰ্ণমেণ্টটোতো বেনিফিচিয়েৰি হৈছে। আপুনি মেঘালয় গভৰ্ণমেণ্টে যিটো ভেট পায়, ভেটত আপোনাৰ ক'ত হয়? পেট্ৰলিয়াম আৰু আপোনাৰ মদত হয়। ভেটৰ পৰা আমাৰ অসমৰ পৰা কম পইচা পায় নেকি? সেইটো যদি আমি অসযোগ কৰিব যাওঁ, তেওঁলোকৰ বেকবন ভাঙি যাব ইকনমি। গতিকে এতিয়াও তেওঁলোকে বুজি চোৱাটো উচিত। কিন্তু আমি যেতিয়া ডিছকাশ্যন কৰিব যাওঁ, যিখিনি মানুহ আহে তেওঁলোকে বুজিও পায়, কিন্তু এই মিছক্ৰিয়েণ্ট কিছুমান ক'ৰ পৰা যে এই যে ঘপকৈ ওলায়, যোৱাবাৰো তেনেকুৱা হৈছিলে। আৰু যোৱাকালি ঘটনাটো মই আপোনাক কৈ দিওঁ, এইটো যোৱাকালিটো হৈছিল KSU, তেওঁলোকে 5টা চাৰ্টাৰ অফ ডিমাণ্ড লৈ পেলাই মেঘালয় গভৰ্ণমেণ্টৰ এগেইনষ্টত তেওঁলোকে আন্দোলন কৰি আছে। এই 5টা চাৰ্টাৰ অফ ডিমাণ্ডত আমাৰ অসমক আক্ৰমণ কৰা তেনেকুৱা কোনো এজেণ্ডা নাছিল। কিন্তু তেওঁলোকে যিটো বাইক ৰেলী উলিয়াইছিল কালি, সেই বাইক ৰেলী পাৰ্মিশ্যনো জিলা প্ৰশাসনে দিছিলে। জিলা প্ৰশাসনে তেওঁলোকৰ 4টা বজাত এই বাইক ৰেলী উলিয়াবলৈ পাৰ্মিশ্যন দিছিল। যেতিয়া পাৰ্মিশ্যন দিছিলে, তেওঁলোকে নিশ্চয় ইণ্টেলিজেঞ্চৰ ৰিপৰ্টো লৈছে, পুলিচৰ ৰিপৰ্টো লৈছে, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে দিছে। তাৰপিছত যেতিয়া এই ঘটনাটো হৈ গ'ল, আমিতো উইটনেছ আছোঁ নহয়, ইমান বাৰ্বেৰিক, মানে এখন গাড়ীৰ ওপৰত বনেটত উঠি লঠিয়াই ঘূৰিয়াইছে। আৰু চবতছে দুখ লগা কথা, গাড়ীবিলাকত মানুহ বহি আছে, পেছেঞ্জাৰ বহি থকা গাড়ীত
আমাৰ অসমীয়া মানুহে কেতিয়াও তেনেকুৱা আমি নকৰোঁ পেচেঞ্জাৰ বহি থকা গাড়ীত আক্ৰমণ কৰিছে বাচ্চা শিশু বেক ছিটত বহি আছে আইনা ভাঙি আনি গালত সোমাই গৈছে এইবোৰ খুব বাৰ্বেৰিক হয় এইটো চবেই এইটো কণ্ডেম কৰিব লাগে যিসকল অসম ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীবোৰ টাৰ্গেট কৰি লৈছে তেওঁলোকে ILP বিচাৰিছে টুৰিষ্টসকলৰ পঞ্জীয়ন কৰাটো বিচাৰিছে ক'ৰবাত অসমীয়া লোকসকলক বহিৰাগত বুলি ভাবি সেই অত্যাচাৰ তেওঁলোকে কৰিছে নেকি মানসিকতাটো কি বুলি আপুনি অনুভৱ কৰে সেইটো এটা কি ক'ব এতিয়া মই যিটো মোৰ আগৰ এক্সপিৰিয়েঞ্চ হোৱা তেওঁলোকৰ নিজৰ প্ৰব্লেম হৈছে আনএমপ্লয়মেণ্ট প্ৰব্লেম হয় কাৰণ শ্বিলং টাউনত তেওঁলোকৰ এই আনএমপ্লয়মেণ্ট এবজৰ্ব কৰাৰ কোনো স্ক'প নাই ইণ্ডাষ্ট্ৰী নাই একোডাল নাই গতিকে তেওঁলোকৰ কি হয় আমাৰ মানুহবোৰ যেতিয়া যায় তাহাঁতি ভাবে যে আমি তাহাঁতক লুটিবলৈ আহিছোঁ আমাৰ গাড়ীৰ ক্ষেত্ৰতে হওক যোৱাবাৰ তেওঁলোক ঘূৰি আহিব গৈছে ঘূৰি আহিব ঘূৰিও আহিব নহয় আমি কেৰি কৰিছোঁ মানুহ ফৰ দেৰ ইকনমি গতিকে তেওঁলোকৰ হয়তো মনত এনেকুৱা ভাৱ সোমাই গৈছে আৰু যোৱাকালি ঘটনাটো কি হ'ল KSUৱে যে এইটো আন্দোলন বাইক ৰেলী কৰিলে কৰোঁতে আপুনি মন কৰিব তাৰ মাজত কিছুমান যিবোৰ বাইক আছিল চিলেক্টেড কিছুমান তেওঁলোকৰ নম্বৰ প্লেট ঢাকা আছিল শিল লাঠি লৈ প্ৰিপেয়াৰ্ড হৈ গৈছে আৰু নম্বৰ প্লেটখনো ঢাকি থৈছে মুখবিলাকো ঢাকি লৈছে আৰু তাহাঁতি গাড়ীবোৰ ভাঙি গৈছে এতিয়া মই যদি আপোনাক এটা কুৱেশ্যন কৰোঁ যে এইটো এটা টোটেল ইণ্টেলিজেঞ্চ ফেইলিয়ৰ আৰু 2 নম্বৰ হৈছে ল এণ্ড অৰ্ডাৰ মেটাৰ এইটো পিয়ৰলি ল এণ্ড অৰ্ডাৰ এইটো মেঘালয় গভৰ্ণমেণ্টৰ ফেইলিয়ৰ হৈছে আৰু পাৰ্মানেণ্ট সলিউশ্যন লাইজ উইথ মেঘালয় গভৰ্ণমেণ্ট মেঘালয় গভৰ্ণমেণ্টৰ হাততে সলিউশ্যন আছে এইটো প্ৰত্যেক বছৰে হৈ থাকে ক'ৰবাত দাৰ্জিলিং সদৃশ মই সুধিব বিচাৰিছোঁ ক'ৰবাত দাৰ্জিলিং আছিলে ন মই সুধিব দত্ত ডাঙৰীয়া ক'ৰবাত দাৰ্জিলিং সদৃশ এই স্থানলৈকে অসমৰ টেক্সি যাব তাৰপিছত মেঘালয়ৰ টেক্সিৰে বিশেষ কিছুমান অঞ্চলত শ্বিলং বা বিশেষ কিছুমান অঞ্চলত তাৰপিছত মেঘালয়ৰ টেক্সিৰে পৰ্যটকসকলক ঘূৰোৱা হ'ব তেনেধৰণৰ ব্যৱস্থাৰ পোষকতা তেওঁলোকে কৰে ফিজিবল হয়নে নহয় এইটো ফিজিবলে নহয় কাৰণ টুৰিষ্টবিলাকে যেতিয়া তেখেতলোকৰ গাড়ীটো আহে তেওঁলোকৰতো আহে আমাৰ অসমখন এটা চাওক ইমান পিচফুল ষ্টেট নহয় 7খন ৰাজ্যৰ পল্টনবজাৰ ৰেল ষ্টেচনৰ কাষত যিবিলাক টেক্সি ষ্টেণ্ড মেঘালয় ষ্টেচনতো মেঘালয় ষ্টেচনত ঢেৰ গাড়ী থাকে মই আহিম আপোনাৰ ওচৰলৈ আহিম মই ইছমাইল আলী আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ মটৰ শ্ৰমিক সন্থাৰ আলী ডাঙৰীয়া কওকচোন এতিয়া ঘটনাটোক আপুনি কিদৰে বিশ্লেষণ কৰে মটৰ শ্ৰমিক সন্থাৰ আপুনি যিহেতু বিষয়ববীয়া কালিৰ ঘটনাটো আমি সকলোৱে দেখিলোঁ আৰু যোৰাবাটত ইতিমধ্যে প্ৰতিবাদ হৈছে এতিয়া প্ৰতিবাদ বন্ধ হ'ল কাইলৈ ৰাতিপুৱাৰ পৰা আকৌ প্ৰতিবাদ কৰিব গতিকে যোৰাবাট বন্ধ হৈ গ'লে কিন্তু বিপদত পৰিব মেঘালয় এতিয়া চাওক আপোনালোকে গমে পায় 2024 চনত যিটো খেৰণিত ঘটনা হৈছিলে খেৰণিত যিটো ঘটনা হ'ল যে মানে কাঠ কাটাক লৈ হয় মানে মেঘালয় পাব্লিকে কাঠ কাটাক লৈ অসম পুলিচে যেতিয়া গুলিয়াইছে তেতিয়া মানুহ মৰিছিলে তাৰপিছত সেই পৰিস্থিতি সেই বস্তুটো গৈ তেখেতসকলে কৰিলে কি আমাৰ অসমৰ যিখিনি বাহন আছে প্ৰাইভেটেই হওক বা কমাৰ্চিয়েলেই হওক সেই গাড়ীখিনিৰ ওপৰত আক্ৰমণ কৰিব ধৰিলে তেতিয়াৰ কৰে 2024 চনত তেখেতসকলে আমাৰ গাড়ী আনকি গাড়ীখনত গাড়ী জ্বলাইও দিলে জ্বলাই দিয়াৰ পিছত আমি গোটেইখিনি আমি কি কৰিলোঁ আতংকিত হ'লোঁ বহুত গাড়ী তাত মানে ড্ৰাইভাৰখিনি তাত ফচি থাকিল গাড়ী আবদ্ধ হৈ থাকিল বহুতে ফোন কৰিছে ভয়তে কিছুমানে কৈছে কি হোটেলৰ ভিতৰত কিছুমান কম্পাউণ্ডত গাড়ীবিলাক সোমাই দিছে অসমৰ গাড়ী কিছুমানে আকৌ হোটেলৰ মালিকবিলাকে কৈছে ইয়াতে অসমৰ গাড়ী নাৰাখিব ওলাই লৈ যাওক নহ'লে আমাৰ হোটেল জ্বলাই দিব কি ধৰণৰ আতংকিত হৈছে 2024 চনৰ কথা কৈছোঁ খেৰণিকাণ্ড এতিয়া 2025 চনৰ ছেপ্টেম্বৰৰ 18 তাৰিখ যিটো ঘটনা ঘটিল তাত আমাৰ অসমৰ গাড়ী তাত সোমাব নিদিয়ে ISBT তাত ৰখাব লাগিব তাৰপিছত তেখেতসকলে আমাৰ পৰ্যটকসকলক আমাৰ গাড়ীৰ পৰা তেখেতসকলে লৈ গৈ তেখেতসকলে পৰিভ্ৰমণ কৰাব যে সেইটো বস্তু হ'ল তাৰে পিছতো আমাৰ মটৰ শ্ৰমিক যিবিলাক আমাৰ অসমৰ মটৰ শ্ৰমিক সংগঠন আছিল ইউনিয়ন আমি একত্ৰিত হৈ আমি প্ৰতিবাদ কৰিছিলোঁ যোৰাবাটত আমি পথ অৱৰোধ কৰিছিলোঁ তাৰে পিছত কি হ'ল সেই বস্তুটো খাম কাটিলে যে চৰকাৰে হস্তক্ষেপ কৰিলে কৰি বস্তুটো মানে নিয়ন্ত্ৰণত আনিলে এতিয়া বৰ্তমান চাব আজি যোৱাকালি যিটো ঘটনা ঘটিলে আমাৰ দত্ত ডাঙৰীয়া ইতিমধ্যে কৈয়ে গৈছে দ্বিতীয়বাৰ কোৱাৰ মানুহ হেৰি নাই কথা আছে আমাৰ অসমৰ যিবিলাক গাড়ী আছে বাহন আছে বাণিজ্যিক বাহনেই হওক বা ব্যক্তিগত বাহনেই হওক তেখেতসকলে দেখাৰ লগে লগে আমাক এনেকুৱা দৃষ্টিৰে চাই আমাক এনেকুৱা আমি যেনিবা শত্ৰুহে তেখেতসকলৰ তাতে আমি শত্ৰুহে মানে সোমালোঁ এনেকুৱা দৃষ্টিৰে আমাক চাই কথা আছে আমি তেখেতসকলে আমি কিবা এটা তেখেতসকলৰ পৰা কাঢ়ি ল'ব গৈছোঁ এনেকুৱা ধৰণৰ তেখেতসকলৰ মনোভাৱ সেইকাৰণে কৈছোঁ যে আমি বাৰে বাৰে আমাৰ অসমৰ গাড়ীৰ ওপৰত তেখেতসকলে এনেধৰণৰ আক্ৰমণবিলাক কিয় কৰে এই আক্ৰমণবিলাক কি কাৰণত হৈ আছে আৰু মেঘালয় চৰকাৰে ব্যৰ্থ বুলি আমি ইতিমধ্যে আমি জানিব পাৰিছোঁ মানে আমি গমেই পাইছোঁ যে মেঘালয় চৰকাৰ ব্যৰ্থ কাৰণ কিয় মেঘালয়ত কিবা এটা আমাৰ অসমৰ যদি গাড়ী বা বাহনৰ ওপৰত আক্ৰমণ কৰে মেঘালয় পুলিচে হওক মেঘালয় জনসাধাৰণে হওক কিন্তু তেখেতসকলে আমাক ছাপোৰ্ট নিদিয়ে
যেতিয়া গাড়ী এখন আমাৰ গাড়ীতে খুন্দিয়ালে, খুন্দোৱাৰ পিছত খুন্দিয়াই তাৰপিছত তেখেতসকলে কি কয় পইচা ধন দাবী কৰে। তেনেকুৱা ধৰণৰ ঘটনা আমাৰ মই নিজে যিহেতু মই ভুক্তভোগী, মই যিহেতু গাড়ী চলাওঁ, ওয়েলকামিং নহয় মই যিহেতু গাড়ী চলাওঁ, মই তাত থাকোঁ। তাৰপিছত তেখেতসকলে কি কয়, আমি যেতিয়া পুলিচ থানাত গৈ আমি কেছ দিব বিচাৰোঁ, থানাত কেছ দিওঁ, মানে কেছ দিয়াৰ পিছত তেখেতসকলে পুলিচেও আমাক কয় কি কম্প্ৰমাইজ কৰি লওক। তেখেতসকলৰ কিন্তু গাড়ীৰ কাগজ নথি পত্ৰ বেছি মানে অ'কে নাথাকেই, মানে আপডেট নাথাকেই। আমাৰ গাড়ীৰ নথি পত্ৰ যিহেতু আমাৰ টুৰিষ্ট ড্ৰাইভাৰ, আমি টুৰিষ্ট গাড়ীখিনি তাত লৈ আমি ঘূৰোঁ, পুলিচে সহযোগ নকৰে, পুলিচে কোনোদিন সহযোগ নকৰে, তাৰে পাব্লিকেও আমাক সহযোগ নকৰে। কিয় আমাক ইমান অত্যাচাৰ কৰে আমি, কাৰণ কি আমি নিজে ভুক্তভোগী, কাৰণ কি মই নিজে গৈ থাকোঁ। আজি চাওক মেঘালয় অৰুণাচলত আমি মাহেকত আমি 28 দিন থাকোঁ, সেইকাৰণে আমি যিটো আমি টুৰিষ্টে আমি অসমৰ শিক্ষিত নিবনুৱা, যিহেতু আমি চৰকাৰে সংস্থাপন দিব পৰা নাই, গাড়ী এখন লৈ কিবা কৰি নিজৰ পৰিয়ালবৰ্গ পোহপাল দি আছে। আজি টুৰিষ্টত যদি হেম্পাৰটো হয়, আমিতো মৰিলৈ, তাৰপিছত ট্ৰেভেল এজেঞ্চিবিলাক মৰিলে, হোটেল যিবিলাক ব্যৱসায় আছে, হোটেলৰ ব্যৱসায় সেইবিলাক তেখেতসকল মৰিলে, আৰু সৰু সুৰা যিবিলাক ব্যৱসায় টুৰিষ্ট প্লেচত যিবিলাক দোকান দি আছে, সৰু সুৰা দোকান দি নিজৰ পৰিয়ালবৰ্গক পোহপাল দি আছে, তেখেতসকলক ধ্বংস হ'ল। আল্টিমেটলি কি হৈছে, আজি কেঁচুৱে যোৱাকালি যিটো ঘটনা ঘটালে, কিন্তু তেখেতসকলেতো তেখেতলোকৰ ক্ষতি নহয়, ক্ষতি কাৰ হৈ আছে? ক্ষতি সাধাৰণ মানুহৰ হ'ব। সাধাৰণ জনতাৰ ক্ষতি হৈ আছে। কেছুৰ নেতৃত্ব এই বিষয়টোত এক যি মন্তব্য কৰিব লাগিছিল তেওঁলোকৰ নেতৃত্বৰ ফালৰ পৰা, তেনেধৰণৰ মন্তব্য তেওঁলোকে কৰা পৰিলক্ষিত হোৱা নাই, যেন তেওঁলোকে তেনেধৰণে কৰাৰে পৰিকল্পনা আছিলে। আৰু বিগত সময়তো আমি পৰিলক্ষিত কৰিছিলোঁ একাংশ বুদ্ধিজীৱীয়ে, শ্বিলঙৰ মেঘালয়ৰ বুদ্ধিজীৱীয়ে অসমৰ টুৰিষ্টসকলে, পৰ্যটকসকলে মেঘালয়খন লেতেৰা কৰে বা ৰাস্তাতে মেগী বনাই খাই, তেনেধৰণৰ মন্তব্য কৰিছিলে। তেনেধৰণৰ ঘটনা ঘটিব পাৰে, বিক্ষিপ্ত ঘটনা, কিন্তু সৰলীকৰণ কৰি গোটেই অসমৰ পৰ্যটকসকলক তেওঁলোকে বিগত সময়তো অপমান কৰা আমি পৰিলক্ষিত কৰিছিলোঁ। একেবাৰে ওয়েলকামিং নহয় বুলি বিভিন্নজনে ক'ব খোজে মেঘালয়ৰ লোক। গতিকে তেনে এক পৰিৱেশৰ সূচনা কিয় হৈছে এইটো ডাঙৰ কথা। আব্দুল কাদের, সদৌ অসম চালক সন্থাৰ আমাৰ সৈতে যোৰাবাটৰ পৰা সংযুক্ত হৈ আছে। আব্দুল কাদের, আপুনি চাগৈ আজি যোৰাবাটত যি প্ৰতিবাদ সাব্যস্ত হৈছিল সেই প্ৰতিবাদৰ অংশ আছিলে, কি ক'ব? হয়, ইয়াতে কেইবাটাও কথা কৈ আছে। যিহেতু মোৰ মাতটো যথেষ্ট ভাগি গৈছে, অকণমান শুনাত হয়তো অসুবিধা হ'ব পাৰে। তো ইয়াতে অসমৰ ৰাইজ তথা আমাৰ যিমান আমাক বিশ্বাস কৰা চালকসকল আছে, তেওঁলোকে এটা কথা বুজি পোৱা উচিত যে কেৱল মাত্ৰ বাণিজ্যিক বাহনৰ ক্ষেত্ৰতেই কিন্তু KSU যি ইউনিয়ন সীমাবদ্ধ থকা নাই। আপোনালোকে যদি লক্ষ্য কৰি চাই, প্ৰথমবাৰৰ বাবে তেওঁলোকে গাড়ী লণ্ডভণ্ড কৰিছিল ব্যক্তিগত এখন বাহন, আৰু যি জঁপিয়াই হেড গ্লাছখন ভাঙি দিয়া হৈছিল, তেওঁলোকৰ পৈশাচিক আনন্দ পাইছিল। আৰু আমি অসমীয়া জাতিটো ইমানেই সহজ সৰল যে তাৰ পৰা আমি মাৰ খাই কিন্তু তাত একো কৰিব নোৱাৰিলেও তাৰ পৰা গুচি আহিছোঁ। আৰু যিকেইজন বক্তাই কৈ গ'ল, তেওঁলোকে গোটেই কথা বতৰাখিনি কৈছে যে KSU যি ষ্টুডেণ্ট, তেওঁলোক আচলতে ISISৰ সন্ত্ৰাসবাদীতকৈ কোনো গুণে কম নহয়। তেখেতলোকৰ হাতত যদি আজি AK-47 থাকিলেহেঁতেন, মাৰি পেলালেহেঁতেন, কাৰণ তেওঁলোকৰ যি পৈশাচিক মানসিকতা তাৰ এক পৰিচয়। আজি আপুনি লক্ষ্য কৰক, ৰাতিপুৱা 6:30 পৰা এতিয়ালৈকে যোৰাবাটত আছোঁ, এখনো গাড়ী আমাৰ অসমৰ লোকসকলে ভগা নাই। কাৰণটো কি, আমি হ'লো আলহী আপ্যায়ন কৰা মানুহ, আৰু আমি অসমীয়া মানুহ সদায় ৱেলকামিং হয়। আপোনালোকে মেঘালয়ৰ গাড়ী ঘূৰাই পঠিয়াই দিছে আজি? আমি দেখা নাপাওঁ। আপোনালোকে আজি মেঘালয়ৰ গাড়ী ঘূৰাই পঠিয়াই দিছে? হয়, কোনো ধৰণৰ গাড়ীবোৰক ক্ষতি নকৰাকৈ গাড়ীবোৰ ঘূৰাই পঠিয়াই দিছে? হয়, আৰু কোনো ধৰণৰ একো দম বা দাবী ধমকি নিদিয়াকৈ মই কৈছোঁ যে দাদা আজি আপুনি যাব নোৱাৰিব, আপুনি উভতি যাওক, আপোনালোকৰ এনেকুৱা আপোনালোকে কাণ্ড কৰিছে, যাৰ বাবে আপোনাক গুৱাহাটীত সোমোৱাৰ বাবে বাধা প্ৰদান কৰিছোঁ। এতিয়া এটা কথা আহি পৰিল মাজত, যে আজি যথেষ্ট সংবাদ মাধ্যমেই হওক বা মানুহে কৈ আছে চালকৰ প্ৰতিবাদ। মই বাৰ বাৰ কৈছোঁ যে এই যে প্ৰতিবাদ আচলতে চালকৰ অকলে নহয়, গোটেই অসম আৰু অসমীয়াৰ। মই এইকাৰণে ক'ব খুজিছোঁ, প্ৰথমখন তেওঁলোকে বাছি আক্ৰমণ কৰিছিল ব্যক্তিগত বাহন, সেইখন অসমৰ আছিল, অসমীয়াৰ আছিল। তো তেওঁলোকে বাণিজ্যিক বাহনকে টাৰ্গেট কৰি লোৱা নাই। তেওঁলোকৰ কি দাবী আছে,
সেইটো তেওঁলোকৰ ভিতৰৰ তেওঁলোকৰ চৰকাৰৰ মাজত বুজাবুজি হ'ব আৰু এটা কথা মই ভাবিছোঁ দাদা আপোনালোকে লক্ষ্য কৰিব যে তেওঁলোকে তাত যে আমাৰ অসমৰ গাড়ীখিনিক লক্ষ্য কৰি লৈ যিটো লণ্ড বন্ধ কৰিলে কৰাৰ পিছত তেওঁলোকে ভালদৰে জানে যে অসমৰ যিকেইটা সংগঠন আছে ইয়াত গাড়ী বন্ধ কৰিব আৰু ঠিক আমি গাড়ী বন্ধ কৰাৰ লগে লগেই মেঘালয়ৰ মন্ত্ৰীয়ে কিন্তু তেওঁলোকৰ লগত আলোচনাত বহিবলৈ ৰেডি হৈ গ'ল এইটো এটা পলিটিক্স হ'ব পাৰে তেওঁলোকৰ KSUৰ তো আমি এটা কাম কৰিম যে অৰ্থনীতিৰ যিডাল ৰাজহাড় থাকে আমি ৰাজহাড়ডাল ভাগি পেলাম কাৰণ যদি এনেকুৱা ৰাজনীতিৰে আমাক বলিৰ প্ৰথা সজাব বিচাৰিছে আমি বলিৰ প্ৰথা বাৰে বাৰে সাজি থকাটো অসমীয়াৰ চৰিত্ৰ হ'ব নোৱাৰে নহয় আপুনি চাওক চুবুৰীয়া ৰাজ্য মেঘালয় বুলিয়ে নহয় বিভিন্ন ৰাজ্য মই আপোনাৰ পইণ্টটো ল'লো মই এটা বিৰতি ল'ব লাগিব আব্দুল কাদিৰ বিৰতি ল'ব লাগিব বিভিন্ন ধৰণে বিভিন্ন মঞ্চৰ পৰা হুংকাৰ দিয়া হৈছে মেঘালয় অসমৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল তেওঁলোকৰ ওপৰত যদি অৰ্থনৈতিক অৱৰোধ কোনোবাই কৰে তেতিয়া তেওঁলোক মহা বিপদত পৰিব কিন্তু আমি সমস্যাটোৰ সমাধান বিচাৰিব লাগিব অৰ্থনৈতিক অৱৰোধ সমস্যাটোৰ সমাধান নহয় বৰঞ্চ দুইখন ৰাজ্যৰ মাজত অৰ্থনৈতিক অৱৰোধে সংঘাত বৃদ্ধি কৰিব দুইখন ৰাজ্যৰ লোকৰ মাজত আক্ৰোশহে বৃদ্ধি কৰিব গতিকে আমি সৰলীকৰণ কৰিব বিচৰা নাই মেঘালয়তো বহুত এনে লোক থাকিব যিয়ে এক পজিটিভ দিশত গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব বিচাৰিব গতিকে কেইজনমান দুৰ্বৃত্তৰ কাৰণে বা এটা সংগঠনৰ কাৰণে এনেধৰণৰ দুইখন ৰাজ্যৰ মাজত আক্ৰোশ বৃদ্ধি পোৱাটো ঠিক কথা নহয় কিন্তু তেওঁলোকে এটা কথা উপলব্ধি কৰাটো ভাল কেনেকৈ তেওঁলোক অসমৰ ওপৰত নিৰ্ভৰশীল অসমে যদি কেনেবাকৈ অৰ্থনৈতিক অৱৰোধ কৰে বা অসমৰ কোনোবাই কৰে বা 10 দিনো যদি জোৰাবাদ বন্ধ হৈ থাকে তেতিয়া কিন্তু মহা বিপদত পৰিব বিশেষকৈ খাচী হিলছ আৰু জয়ন্তীয়া হিলছৰ লোকসকল এই চিন্তাৰে মই এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত আন সকলৰ ওচৰলৈ যাম শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ 14 মিনিটমান সময় আছে মই পলাশ চাংমাই আপোনাৰ পৰাই আৰম্ভ কৰিছোঁ এটা কথা সকলোৱে কৈছে যে মেঘালয় উপলব্ধি কৰিব লাগে কেনেকৈ তেওঁলোক অসমৰ ওপৰত নিৰ্ভৰশীল উপলব্ধি কৰিব লাগে কিন্তু উপলব্ধি কৰিব কেনেকৈ তাৰ সমান্তৰালে আমি এটা সমাধান বিচাৰিব লাগিব আৰু এনে পৰিৱেশৰ সৃষ্টি কৰিব লাগিব যাতে এই যি আক্ৰোশ এই আক্ৰোশ কমে কি ক'ব ইয়াত দুটা কথা আছে দুই ধৰণৰ ঘটনা ঘটে যিবিলাক আগ্ৰাসন ঘটে সেই আগ্ৰাসনত কিন্তু সেই সংশ্লিষ্ট চৰকাৰবিলাকে ক'ৰবাত নহয় ক'ৰবাত সেই মানুহবিলাকক সহযোগিতা কৰে আজি অৰুণাচলৰ পৰা যিমান আগ্ৰাসন হৈছে নাগালেণ্ডৰ পৰা যি আগ্ৰাসন হৈছে মেঘালয়ৰ পৰা যি আগ্ৰাসন হৈছে সেই আগ্ৰাসন হোৱা এলেকাবিলাকত নিশ্চিতভাৱে সেই সংশ্লিষ্ট চৰকাৰে তেওঁলোকক প্ৰচুৰ পৰিমাণে সহযোগিতা কৰে তাৰ উদাহৰণ আপুনি চাব যে আজিৰ তাৰিখত অৰুণাচলততো মাটিৰ কম হোৱা নাই অৰুণাচল আজি প্ৰায় 83 স্কোৱাৰ কিলোমিটাৰ এখন ৰাজ্য আমিতো 78 স্কোৱাৰ কিলোমিটাৰ পাহাৰ যে কৈছে নহয় পাহাৰ নহয় সেইটোৱে কৈছোঁ তাত থাকিবৰ কাৰণে মাটিৰ অভাৱ হোৱা নাই এইটো আগ্ৰাসন যে তেওঁলোকে কৰে সেই আগ্ৰাসন কৰা আন এটা আপোনাক মই উদাহৰণ দিওঁ যে তেওঁলোকৰ আগ্ৰাসন কৰা যিবিলাক গাঁও আমাৰ অৰুণাচলে আগ্ৰাসন কৰা যিবিলাক অসমৰ এই সীমামূৰীয়া যিবিলাক গাঁও সেই গাঁওবিলাকত অৰুণাচল চৰকাৰে হওক বা সেই সংশ্লিষ্ট চৰকাৰবিলাকে প্ৰচুৰ পৰিমাণে তাত সহযোগিতা কৰে অৰুণাচলৰ আটাইবিলাক গাঁৱত আজিৰ তাৰিখত খোৱা পানীৰ ব্যৱস্থা আছে নেকি নাই ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা আছে নেকি নাই ৰাস্তা ঘাট পকা নেকি নহয় স্কুল কলেজ আছে নেকি নাই আপুনি চাব যিকেইখন গাঁও তেওঁলোকে আগ্ৰাসন কৰি পেলাই নতুনকৈ নিৰ্মাণ কৰিছে তাত অৰুণাচল চৰকাৰে ইলেক্ট্ৰিচিটি প্ৰভাইড কৰিছে ৰাস্তা ঘাট ধুনীয়াকৈ বনাই দিছে পুলিচে চেকপোষ্ট বহাইছে পুলিচৰ চেকপোষ্ট বহাই দিছে মানে ক'ৰবাত নহয় ক'ৰবাত সেইখিনি সম্পূৰ্ণ তেওঁলোকে সেইখিনি সহযোগিতা কৰে ক'ৰবাত তেওঁলোকক প্লেইনছৰ মাটি লাগে নেকি সেইটো অবভিয়াছলি আৰু দ্বিতীয় কথাটো হ'ল কি যোৱাকালি যে খাচী ছাত্ৰ সন্থাই এই ঘটনাটো ঘটালে এতিয়া যিবিলাক ভিডিঅ' ফুটেজ দেখিছোঁ ক'ৰবাত নহয় ক'ৰবাত গোটেই ঘটনাটো কিন্তু তেওঁলোকে পৰিকল্পনা কৰি পেলাই আহিছিলে তেওঁৰ মটৰচাইকেলবিলাকত তেওঁলোকৰ নম্বৰ প্লেট নাছিল মুখত কলা কাপোৰ মাৰি আহিছিল তেওঁলোকে শিলগুটি লৈ আহিছিল যিহেতু তেওঁলোকে তাতে এই আন্দোলনবিলাক কৰি থাকিলে আমাৰ নৰ্থ ইষ্টৰ লেভেলত বা তাত ইয়াৰ আগলৈকো হয়তো এই মেছেজবিলাক নাযায় তেওঁলোকে সেইকাৰণে এই নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা বুলি যিটো কয় তেনেকুৱা এটা ঘটনা ঘটাই তেওঁলোকে নিজে হয়তো এইটোত এই পাব্লিচিটি ক্ৰিয়েট কৰি এই গোটেই মানে ফ'কাছত আহিব আব্দুলে যিটো কথা কৈছে তেওঁলোকে জানিছিলে যে হয় সেই কথাটো কৰিলে কিন্তু তেওঁলোকৰ মহা বিপদ আছে কেনেকৈ চাওক আপুনি লাহে লাহে এই পাহাৰীয়া ৰাজ্যবিলাকত প্ৰচুৰ পৰিমাণে তাত
সাংঘাতিকভাৱে গছ কটা হৈছে, পাহাৰ ধ্বংস কৰা হৈছে, এনেই তাৰ এনভাইৰনমেণ্টটো লাহে লাহে বেয়া হৈ আহিছে। আজি অৰুণাচল চৰকাৰে হওক বা এই পাহাৰীয়া ষ্টেটবিলাকৰ চৰকাৰসমূহে যদি তাত সাৱধান নহয়, প্ৰধানকৈ মেঘালয় চৰকাৰে যদি সাৱধান নহয়, তেনেহ'লে এনেই এদিন তালৈ টুৰিষ্ট যোৱা বন্ধ হৈ যাব। কেনেকৈ বন্ধ হ'ব? তাত যি ধৰণে আজিৰ তাৰিখত পলিউশ্যনটো আৰম্ভ হৈছে, পাহাৰ কটা আৰম্ভ হৈছে, এনেকৈ থাকিলে না যিহৰ কাৰণে তাতে মানুহ টুৰিষ্ট যায়, সেই টুৰিষ্টটো এনেই এদিন যোৱা সেই সৌন্দৰ্য নোহোৱা হৈ যাব। কিন্তু এটা কথা, তেওঁলোকে পাহাৰ কাটিছে, পাহাৰৰ ওপৰত অবৈধভাৱে খনন কৰিছে, কয়লাৰ খনন কৰিছে, কিবা কৰিছে, তাৰ কিন্তু সেই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে অসমে কিন্তু বানপানী অসমে সেই গোটেইখিনি তেওঁলোকে যদি এতিয়া পাই সাৱধান নহয়, তেনেহ'লে এদিন এই মেঘালয়লৈ যোৱা যিবিলাক পৰ্যটক এনেও কমি যাব। মই আপোনাক এৰিব লাগিব তাৰ সমান্তৰালে, যদি পৰ্যটক গ'লে তেওঁলোকে এনেধৰণৰ আচৰণ কৰে, পৰ্যটক এনেও নাযাব মেঘালয়লৈ, বিকল্প যি স্থান সেই বিকল্প স্থানত যাবলৈ আৰম্ভ কৰিব। গতিকে সেই পৰ্যটক যদি মেঘালয়লৈ নাযায় আন জেগালৈ যাব, পৰ্যটক ক'বলৈ যোৱা বন্ধ নহয়, তেওঁলোকে খালি তেওঁলোকৰ স্থান পৰিৱৰ্তন কৰিব, বিকল্প স্থান বিচাৰিব। কিন্তু সেই পৰ্যটনস্থলীখনৰ যিসকল লোক তেওঁলোক প্ৰভাৱিত হ'ব। মই বিতুপন আপোনাৰ ওচৰলৈ আহিছোঁ, সংক্ষেপত শেষৰটো মন্তব্য। देखिए मैं हिंदी में बोलना चाहता हूँ पहले कि देखिए हम लोग आपको तो असमी शायद समझ में आ रहा है कि नहीं मालूम नहीं, लेकिन आप कांग्रेस सांगमा जी, आप तो चीफ मिनिस्टर है कांग्रेस सांगमा जी, देखिए आपने क्या एक्शन लिया अभी तक? आपके यहाँ पे आपके राज्य में जो काला मतलब मुंह कवर करके विदाउट बाइक नंबर विद पुलिस परमिशन लेके वहाँ पे प्रोटेस्ट करके फिर सामने पुलिस के सामने अपने लोगों को सिविलियंस को अटैक किया, वहाँ पे आपने अभी आपके तरफ से कोई भी स्टेटमेंट नहीं है, आपने खाली एक स्टेटमेंट डाल दिया कि ब्रदरहुड। अरे भाई साहब, आप सब कहाँ का ब्रदरहुड है? तो इसके तरफ से आपका कोई भी स्टेटमेंट नहीं आया, कोई भी अरेस्ट नहीं है। अगर आपके पुलिस प्रशासन अगर आपको अरेस्ट करना होता तो अभी तक सीरियसली अरेस्ट कर लेते, यू वुड हैव फाउंड द कल्प्रिट, लेकिन आपके तरफ से कुछ ऐसा स्टेटमेंट नहीं आता। हर बार आप ब्रदरहुड का बात छोड़ के आपके खुद के अंदर का जो भी पॉलिटिक्स है आप मेंटेन करते रहते हो। लेकिन व्हाट असम इज एज ए होल, हमको क्या चाहिए कि एटलीस्ट वी वांट जस्टिस की। जो वहाँ पे देखिए जिस तरह का एक्शन था, ये नॉर्मल अटैक नहीं था, इस मोर लाइक ए टेररिस्ट काइंड ऑफ अटैक। अगर उनके हाथ में अगर एक गन होता ना, वो गोली भी मार देते। तो दैट काइंड ऑफ अटैक वी हैव सीन। तो वी वांट सीरियस जस्टिस ऑन दैट पार्ट। और अगर नहीं होता है, अगर ये रास्ता बंद हो जाता है, अगर ये स्टेप आप नहीं लेते हो, आप सीएम से बात करते हो, आपने आसाम के सीएम से बात कर लिया, अपने सीएम से बात कर लिया, आपने वो स्टेटमेंट डाल दिया, वैसे कुछ नहीं होता है। वी वांट एक्शन। आप सीएम से क्या बात करते हो, दैट यू डू व्हाटएवर, बट लेकिन आपके तरफ से एक्शन चाहिए कि आपने क्या स्टेप लिया। और पहली बात यह है कि अगर आसाम से कुछ बंद हो जाता है, अगर यहाँ पे सीएम ने रास्ता बंद नहीं किया है, ये जो जोराबाट का रास्ता चीफ मिनिस्टर ने जाके बंद नहीं किया, उनसे बात करने से नहीं होता है। यहाँ पे नॉर्मल पब्लिक, ये पूरे आसाम के लोग जाके बंद किया है। यहाँ पे लोग जाके, यहाँ पे कोई ये मतलब ये गाड़ी चलाने वाले चालक बन रहा, वो सब नहीं है। नॉर्मल असमीज लोगों ने रास्ता बंद किया है। अगर ये बंद रास्ता 20-25 दिन रह जाता है तो आप करोगे क्या? आपकी तरफ से टैक्स भी कलेक्शन नहीं होगा, टैक्स कलेक्शन नहीं होगा, टूरिज्म नहीं जाएगा, तो क्या होगा आपकी तरफ से? तो इसलिए वी वांट एग्जैक्टली जस्टिस एंड सीरियसली कॉन्क्रीट एक्शन फ्रॉम द गवर्नमेंट, फ्रॉम द मेघालय। बाद में आप आसाम से बात करना, आसाम से बाद में बात करना। वी वांट कॉन्क्रीट एक्शन फ्रॉम योर साइड। প্ৰথম পদক্ষেপ তেওঁ গ্ৰহণ কৰিব লাগে, মই এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে যিসকল জড়িত হৈছে। চানপাংগিং, আপোনাৰ ওচৰলৈ গৈছোঁ, সংক্ষেপত শেষৰটো মন্তব্য আপোনাৰ পৰা বিচাৰিম। বিশেষকৈ মেঘালয়ৰ কথা পাতি আছিলোঁ, কিন্তু অৰুণাচলৰ ক্ষেত্ৰতো সেই একেটাই সমস্যা, ভূমি বিবাদ আৰু ভূমি বিবাদৰ লগতে আগ্ৰাসন। গতিকে TMPKৰ নেতৃত্ব হিচাপে অনাগত পৰিকল্পনা কি বা কেনেদৰে আগবাঢ়িব? বিশেষকৈ অৰুণাচলৰ যিটো মাটিক লৈ পেলাই যিটো শংকা আছে আমাৰ, তো তাৰ কাৰণে স্থায়ী সমাধান আমি দুয়োখন চৰকাৰ, অসম আৰু অৰুণাচলক দাবী জনাইছোঁ। ইয়াৰ পিছতে মেঘালয়ৰ যিটো আজিৰ যোৱাকালিৰ যিটো ঘটনা যদি চাই, তেওঁলোকৰ যিটো মূল দাবীবিলাক খাচী ষ্টুডেণ্ট ইউনিয়নৰ, যে MRSSে তেওঁলোকৰ মেঘালয় ৰেচিডেণ্ট ছেফটি এণ্ড ছিকিউৰিটি এক্ট, সেইটো 2016 চনৰ সম্পূৰ্ণ কাৰ্যকৰীকৰণ কৰিব লাগে। ইনাৰ লাইন পাৰ্মিট তেওঁলোকে ব্যৱস্থা নোহোৱা পৰ্যন্ত। ছেকেণ্ডটো আছিলে প্ৰব্ৰজিত শ্ৰমিক নিয়ন্ত্ৰণ, 3 নম্বৰটো নিযুক্তি ব্যৱস্থাৰ সংস্কাৰ, 4 নম্বৰ উদ্যোগৰ ৰাজহ শুনানি। এনেধৰণে তেওঁলোকৰ 5টা মূল দাবী আছিল। কিন্তু তাৰ পৰা এটা কথা বুজি পোৱা যায় যে তেওঁলোক এটা ফ্ৰাষ্ট্ৰেশ্যনত বহিঃপ্ৰকাশ কৰিবৰ কাৰণে আজিৰ এই যোৱাকালিৰ ঘটনাটো তেওঁলোকে সংগঠিত কৰিলে, তাৰ মানে যে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে।
যিহেতু মেঘালয় চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে তাক হয়। এটা নৰ্থ ইষ্টত এটা তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে অসমীয়া মানুহক লক্ষ্য কৰি লৈছে হয়। তো সেই কথাটো তেওঁলোকৰ যুক্তিসংগত নহয় তেওঁলোকে ভাবিব লাগিছিল যে মেঘালয় যদি অসমীয়া মানুহক আজি তেওঁলোকে হাত দিয়ে তেনেহ'লে বিগ ব্ৰাদাৰক তেওঁলোকে চৰিয়া নিচিনা কথা হয় চ' সেইকাৰণে তেওঁলোকৰ ফ্ৰাষ্ট্ৰেশ্যনটো আমাৰ ওপৰত উলিয়ালে নহ'ব হয়। তেওঁলোকৰ গভৰ্ণমেণ্টৰ এগেইনষ্টত বা তেওঁলোকেও এই কথাটো এজ এ ষ্টুডেণ্ট ইউনিয়ন হিচাপে কথাবিলাক ভাবিব লাগে হয়। যে আমি ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব লাগে কেৱল গভৰ্ণমেণ্টক দোষাৰোপ কৰি থাকিলেই নহ'ব সেই গোটেইকেইটা আলোচনা কৰি পেলাই কিছুমান বস্তু আমি সমাধান উলিয়াব লাগিব হয়। চ' সেইকাৰণে TMPকে আমি টাকাম মিচিং পৰেণ কেবাঙে ষ্ট্ৰংলি এই ক্ষেত্ৰত ভইচ ৰেইজ কৰিছোঁ যে প্ৰথম কথাটো হৈছে যে অসম মেঘালয় নাগালেণ্ড বা আমাৰ যি হাতবনিৰ যি সীমা সমস্যা কেৱল অসম অৰুণাচল বুলি নহয় কেৱল অসম মেঘালয় বুলি নহয় গোটেই স্থায়ী সীমা সমাধান সমস্যা উলিয়াব গিভ লাগে। এণ্ড টেক হয়। পলিচিৰ জৰিয়তে ডিছকাশ্যনৰ জৰিয়তে এইটো স্থায়ী সমাধান উলিয়াব লাগে। কিন্তু এটাই কথা কম, হয়, হয়। যোৱাকালি যিটো মেঘালয়ৰ সংগঠিত হয়। উলিয়াব লাগে হয় হয় মই ল'লো আপোনাৰ পইণ্টটো ল'লো মোৰ সময় কম আছে কাৰণে আপোনাক ৰখালো মেঘালয়ৰ যিটো কাণ্ড তেওঁলোকে সংগঠিত কৰিলে হয় মেঘালয় কাণ্ডটো অথবা মেঘালয় যিটো কাণ্ড তেওঁলোকে কৰিলে সেই কথাটো আমি আশাবাদীৰে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰত নিশ্চিতভাৱে এটা সমাধান উলিয়াব সমাধান So, আমি উলিয়াব আলোচনাৰ হয়, মাধ্যমেৰে আলোচনাৰ মাধ্যমেৰে সমাধান উলিয়াব মই কৰিব লাগিব। মই আনসকলৰ ওচৰলৈ যাব লাগিব ৰবীন্দ্ৰ কুমাৰ দত্ত আপোনাৰ ওচৰলৈ গৈছোঁ সংক্ষেপত শেষৰটো মন্তব্য কি ক'ব বিচাৰিব বা কি বাৰ্তা দিব বিচাৰিব মোৰ এটাই বাৰ্তা আছে মেঘালয়ৰ চিফ মিনিষ্টাৰে এইটো দায়িত্ব লওক ল এণ্ড অৰ্ডাৰ টু ষ্টেট ছাবজেক্ট হি শুড এনচিয়'ৰ দ্য ছিকিউৰিটি এণ্ড ছেফটি অফ টুৰিষ্ট ট্ৰেভেলিং টু মেঘালয় হয়। অকল টুৰিষ্টে নহয় ইভেন ভেহিকলছ অন্য ৰাজ্য ভেহিকলৰ তেওঁ ছিকিউৰিটিটো তেওঁ এনচিয়'ৰ কৰে তেওঁৰ ছাবজেক্ট সেইটো ষ্টেট হয়। ছাবজেক্ট হয়। সেইটো কৰিলে চলিউশ্যন চব হৈ যায় Ensure- কিন্তু মাটি বাৰীটো সেইটো গভৰ্ণমেণ্টে আছাম গভৰ্ণমেণ্টে টেক আপ কৰক পিছত কৰি থাকিব আপুনি বিচাৰিছে সুৰক্ষা প্ৰদান কৰক টেক্সিবোৰৰ হয়। আৰু টুৰিষ্টবিলাকৰ। যি টুৰিষ্টসকলৰ সুৰক্ষা প্ৰদান কৰক মই ইছমাইল আলী আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ ইছমাইল আলী আপুনি কি ক'ব শেষৰটো মন্তব্য সুৰক্ষাটো আমাক লাগে পৰ্যটকসকলৰ জীৱনৰ সুৰক্ষা লাগে দত্ত ডাঙৰীয়া কোৱাৰ দৰে আমাৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগে মেঘালয়ত মেঘালয় বুলিয়ে নহয় অৰুণাচলতো তেনেকুৱা ধৰণৰ আমাৰ কিছুমান ঘটনা ঘটে কথা আছে অসম চৰকাৰে এই ক্ষেত্ৰত মাত মাতিব লাগে যিটো টুৰিজিম ছেক্টৰ আছে সেই কথা আছে টুৰিজিম ছেক্টৰটো অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াৰ ওপৰত হস্তক্ষেপ কৰিব লাগে কাৰণ কিয় টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰাই কিমান মানে আমাৰ ইনকাম হৈ আছে ইয়াৰ ওপৰত ডিপেণ্ড মানে কৰিবলৈ কথা আছে কি আমাৰ যিখিনি আমাৰ যুৱকে হয় আমাৰ টুৰিজিমৰ লগত জড়িত হৈ আছে টুৰিজিমৰ লগত জড়িত হৈ নিজৰ মানে ইনকাম কৰি নিজে পৰিয়াল চলাই আছে নিজেও চলি আছে আনকো চলাই আছে সেইবিলাক অসম চৰকাৰে গুৰুত্ব সহকাৰে ল'ব লাগে আৰু টুৰিজিম যি মিনিষ্টাৰ আছে টুৰিজিম মিনিষ্টাৰ তেখেতে টুৰিজিম মিনিষ্টাৰ আমাৰ এটা কথা আপোনাক মই অৱগত কৰিব বিচাৰিছোঁ আমাৰ যি টুৰিজিম মিনিষ্টাৰ বুলি কওঁতে আমাৰ চালক এজনক সোধক টুৰিষ্ট চালক এজনক সোধক টুৰিজিম মিনিষ্টাৰ অসমৰ বৰ্তমান টুৰিজিম মিনিষ্টাৰ কোন কিন্তু টুৰিজিম মিনিষ্টাৰ বুলি কোৱাৰ লগে লগে আপোনালোকে চাব তেওঁ ক'ব নোৱাৰে কিয় ক'ব নোৱাৰে কথা আছে কি তেওঁ ক'ব নোৱাৰে এটাই কাৰণ কিয় টুৰিজিম মিনিষ্টাৰে এতিয়ালৈকে কোনো ধৰণৰ প্ৰেছ মিট দি হওক বা অন্য কিবা ডেভেলপমেণ্টৰ কথা কোনো দিনে কোৱা দেখা নাই আমাৰ আগত কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু যাব ৱৰ্ল্ড টুৰিজিম ডে বছৰত এদিন ৱৰ্ল্ড টুৰিজিম ডে আহে সেই টুৰিজিম ডেৰ দিনাখন তেখেতসকলে কি কৰে মানে ষ্টুডেণ্ট লৈ টুৰিজিম ডে মানে উদযাপন কৰে আৰু টুৰিজিম ডে হ'ব লাগে পৰিবহণ বিভাগ আমাৰ টুৰিষ্ট চালকসকলৰ মাজত আমাক ট্ৰেইনিং দিব লাগে কেনেকুৱা ধৰণৰ টুৰিষ্টবিলাকক আমি ব্যৱহাৰ কৰিব লাগে টুৰিজিমক আমি কেনেকুৱা ঘূৰাব লাগে তেখেতসকলে আমাক তেনেকুৱা ধৰণৰ আমাক ট্ৰেইনিং দিব লাগে আমাক শিক্ষা দিব লাগে কিন্তু সেইটো নকৰি তেখেতসকলক আমি চিনিয়ে নাপাওঁ টুৰিজিম মিনিষ্টাৰ কোন অসমত বৰ্তমান কোনোৱে গম নাপায় সেইটো বহুত লজ্জিত কথা মই ল'লো মই ল'লো আপোনাৰ পইণ্টটো হয় পৰ্যটন বিভাগ যি ধৰণে আগবাঢ়িব লাগিছিল সেই ধৰণে আগবাঢ়া নাই ৰাজস্থানলৈ যদি যায় ৰাজস্থানৰ প্ৰতিগৰাকী ব্যক্তিয়ে হোষ্ট হিচাপে যিসকল পৰ্যটক যায় তেওঁলোকক আদৰণি জনায় পুলিচৰ পৰা আৰম্ভ কৰি প্ৰতিজন ব্যক্তিয়ে যি ধৰণে ৰাজস্থানত আদৰণি জনায় সেই গোটেই প্ৰক্ৰিয়াটোৱে টুৰিষ্টসকলক প্ৰভাৱিত কৰে ৰাজস্থানলৈ বাৰে বাৰে যাবলৈ অনুপ্ৰাণিত কৰে গতিকে মেঘালয়ৰ ৰাইজ যিহেতু বা মেঘালয়ৰ লোকসকল যিহেতু পৰ্যটন খণ্ডটোৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকেও সেই আচৰণ ক'ৰবাত নহয় ক'ৰবাত শিকিব লাগিব ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকো ক'ৰবালৈ পৰ্যটক হিচাপে যায় গতিকে যদি তেওঁলোক পৰ্যটক হিচাপে যায় সেই স্থানত যদি তেওঁলোকক সেই ধৰণে আদৰণি নজনায় তেওঁলোকেও মনত আঘাত পাব গতিকে সেই চিন্তাৰে তেওঁলোকেও পৰ্যটকসকলক আদৰণি জনাব লাগে মই আব্দুল কাদিৰ আপোনাৰ ওচৰলৈ আহিছোঁ শেষৰটো মন্তব্য সময় কম আছে কি ক'ব
হয় আজি যেনেধৰণৰ আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'লোঁ অসম ৰাজ্যিক চালক সন্থাৰ তৰফৰ পৰা একদম শেষ মুহূৰ্তলৈকে এতিয়ালৈকে আছোঁ আচলতে আপুনি চাওক অকল মেঘালয় চৰকাৰখনকে আমি দোষাৰোপ কৰি থাকিলেও নহ'ব ক'ৰবাত নহয় ক'ৰবাত আমাৰ নেডাৰ আহ্বায়কজন আমাৰ মুখ্যমন্ত্ৰী আৰু আমাৰ অসম প্ৰশাসন বা আমাৰ অসমৰ ডিচি মানে কামৰূপৰ ডিচি মহোদয় বা কামৰূপৰ জিলা আয়ুক্ত আহিলে 2 মিনিটৰ কাৰণে আমাক দেখা দিছে তাৰপিছত কোনো ধৰণৰ উচ্চ পদস্থ আৰক্ষী বিষয়া এজন নাহিলে তাৰ বাবে মই চৰকাৰক সম্পূৰ্ণৰূপে দোষাৰোপ কৰিছোঁ মানে তেওঁলোকে কি বিচাৰিছে ক'ৰবাত গোপন বুজাবুজি ক'ৰবাত মিঠেৰালি কৰি আছে নেকি চৰকাৰ খেলখনৰ মাজত কেতিয়াও চালকসকলক বা অসমৰ নিৰীহ জনতাক বলিৰ প্ৰথা সজাব কেতিয়াও নালাগে আৰু মই এটা কথা ইয়াৰ পৰা সুধিব বিচাৰিছোঁ কাইলৈ যিহেতু নহয় কাইলৈ প্ৰতিবাদ সাব্যস্ত কৰিব কাইলৈ মেঘালয়ৰ গাড়ী সোমাব নিদিয়ে গুৱাহাটীত নে কি পৰিকল্পনা কি কাইলৈৰ কাৰণে কি পৰিকল্পনা কালিলৈ আমি ঠিক 7 বজাত ইয়াতে উপস্থিত হ'ম কালিলৈ এখনো গাড়ী না ইয়াৰ পৰা যাব না সিহঁতৰ পৰা আহিব তেতিয়া বুজি পাব আচলতে যেতিয়া ব্ৰইলাৰৰ গাড়ীখন ধৰি লওক অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীৰ ট্ৰাকখন যেতিয়া যাব নোৱাৰিব তেতিয়া অনুভৱ কৰিব কাৰণ ব্ৰাদাৰহুডৰ কথা কৈ আছে খুব ভাল লাগিছে আপোনালোক প্ৰত্যেকে কৈছে বৰ্তমান মই ভূমি বিবাদৰ কথা নকওঁ বৰ্তমান ভূমি বিবাদৰ কথা পেটৰ কথা আহি পৰি আছে এতিয়া আচলতে সেইবিলাক কথাত সময় মই দিব বিচৰা নাই কথাটো হ'ল যে আমাক যেনেধৰণৰ অত্যাচাৰৰ বলি হৈ আছোঁ আমি এই অত্যাচাৰৰ বলি আৰু আমি হৈ নাথাকোঁ কোনো ৰাজ্যৰ আগতে মই যদি ঘৰখনত মই ল'লো অত্যাচাৰৰ বলি আপুনি হৈ নাথাকে মই অনুষ্ঠান সামৰিব লাগিব মোৰ সময় কম আছে অত্যাচাৰৰ বলি হৈ নাথাকে কিন্তু মই এটা পইণ্ট ল'লোঁ কাইলৈ আপোনালোকে পুনৰ আন্দোলনৰ কাৰ্যসূচী ল'ব আৰু কাইলৈও অসমৰ পৰা মেঘালয়লৈ গাড়ী নাযাব মেঘালয়ৰ পৰা অসমলৈ গাড়ী নাযাব এনেধৰণৰ অচলাৱস্থা কেইদিনলৈকে থাকিব চৰকাৰে কেতিয়া হস্তক্ষেপ কৰিব আৰু সমস্যাটো সমাধান কৰিব ই অতি গুৰুত্বপূৰ্ণ তাৰ সমান্তৰালে পৰ্যটকসকল যাতে সুৰক্ষিত হৈ মেঘালয়লৈ যাব পাৰে বা পৰ্যটকসকলক লৈ যোৱা গাড়ী চালক আৰু গাড়ীখন যাতে সম্পূৰ্ণৰূপে নিৰাপদ আৰু সুৰক্ষিত হৈ থাকে মেঘালয়ত সেই কথা কিন্তু মেঘালয় চৰকাৰে নিশ্চিত কৰিব লাগিব আৰু তাৰ সমান্তৰালে মেঘালয়বাসীয়ে যিহেতু এখন পৰ্যটন কেন্দ্ৰিক ৰাজ্য মেঘালয়বাসীয়ে পৰ্যটকসকলক কেনেদৰে আদৰণি জনাব লাগে কি ধৰণৰ আচৰণ কৰিব লাগে সেই কথা শিকিব লাগিব আৰু খাচী ষ্টুডেণ্ট ইউনিয়নে অসমৰ পৰ্যটকসকলক বলিৰ প্ৰথা সজাই তেওঁলোকৰ যদি দাবী পূৰণ কৰাৰ কথা চিন্তা কৰিছে সেয়াও কিন্তু গ্ৰহণযোগ্য নহয় এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে আব্দুল কাদিৰ ইছমাইল আলী ৰবীন্দ্ৰ কুমাৰ দত্ত পলাশ চাংমাই বিতুপন মজুমদাৰ চান পাংগিং আৰু সমীৰণ ফুকন সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চিন্তাৰ সমলৰ অনুষ্ঠান সামৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি